Hello my dear brothers and sisters. So আমি আলোচনা কৰিছো ক্লাস 10 ৰ আইটি সাবজেক্টখন আৰু এই ভিডিওটো তোমালোকৰ সকলোৰে কাৰণে যিসকল সিবিএসই ৰয় আৰু সেবা বোৰ্ডৰ ৰয় কাৰণ তোমালোকৰ আইটি সাবজেক্টখন সেম হয়। তো আজিৰ এই ভিডিওটোত মই তোমালোকৰ লগত আলোচনা কৰিম আমাৰ ভাৰ্বেল কমিউনিকেশ্যনৰ ওপৰত আৰু লগতে এক্টিভ লিসেনিংৰ ওপৰত। ইয়াৰ আগৰ ভিডিওত মই কমিউনিকেশ্যন স্কিলৰ ওপৰত আলোচনা কৰিছিলো। যদি তোমালোকে মোৰ আগৰ ভিডিওটো চোৱা নাই সেইটো ভিডিও চাই পেলাই কনসেপ্টখিনি ক্লিয়াৰ কৰিবা তাৰ পিছত এই ভিডিওটো চাবা। Okay, so without wasting more time, let's discuss today's video. If anyone is watching this channel for the first time, hello everyone, myself Dipankar Tega and welcome back to our channel Rainbow Tech. ঠিক আছে? Okay, so প্ৰথমতে আজিৰ এই ভিডিওটোত আমি কি কি আলোচনা কৰিম হেখিনি আমি চাই লৈছো। ঠিক আছে, আমি প্ৰথমতে চাম যে ভাৰ্বেল কমিউনিকেশ্যন কি হয় সেইটো মই অলৰেডি আগৰ ভিডিওত আলোচনা কৰিছো, তথাপিও ইয়াতে মই অকমান বেছিক আলোচনা কৰিম। তাৰ পিছত আমি আলোচনা কৰিম কিছুমান ডিফাৰেন্ট টাইপছৰ ভাৰ্বেল কমিউনিকেশ্যনৰ বিষয়ে, লগতে আমি কেনেকৈ ক্লিয়াৰলি কথা পাতিব লাগে তাৰ কিছুমান ৰুলছ আলোচনা কৰিম, আমাৰ টন অফ ভইচৰ বিষয়ে আলোচনা কৰিম, লগতে এক্টিভ লিসেনিং কি হয় সেইটো আলোচনা কৰিম, আমি এক্টিভ লিসেনিং কৰি থকা এটা টেকনিক আলোচনা কৰিম, লগতে কিছুমান বাধা আমি লিসেনিংৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ বাধা হ'ব পাৰে এবিলা আলোচনা কৰিম, আৰু লগতে এই বাধাবিলাকৰ পৰা কেনেকৈ আমি নিজকে প্ৰপাৰলি এটা কমিউনিকেশ্যন প্ৰপাৰলি কৰিব পাৰো তাৰ ওপৰত আমি সলিউশন হিচাপে এটা ডিসকাশন কৰিম। ঠিক আছে, তো এই গোটেইখিনি টপিক আমি এটা এটাকৈ আলোচনা কৰিম। তো প্ৰথমতে চাই লও যে হোৱাট ইজ ভাৰ্বেল কমিউনিকেশ্যন। ভাৰ্বেল কমিউনিকেশ্যন কি হয়, ডেফিনেশ্যন হিচাপত কি দিয়া আছে অলৰেডি আগৰ ভিডিওটোত মই দিয়ে থৈছিলো, তথাপি আৰু এবাৰ আমি ৰিড কৰি লৈছো। কি লিখা আছে যে ভাৰ্বেল কমিউনিকেশ্যন ইজ দ্য ইউজ অফ ওয়ার্ডস স্পোকেন অর রিটেন। ভাৰ্বেল কমিউনিকেশ্যন মানে এনেকুৱা ধৰণৰ কমিউনিকেশ্যন য'ত আমি ওয়ার্ডবিলাক ব্যৱহাৰ কৰোঁ, অৰ্থাৎ হয়তো আমি কথা কম বা আমি লিখি পেলাই আমি কমিউনিকেশ্যন কৰিম টু শ্বেয়াৰ ইনফৰমেশ্যন, আইডিয়াজ, থটছ এণ্ড ফিলিংছ উইথ এনাদাৰ পাৰ্চন। অৰ্থাৎ ভাৰ্বেল কমিউনিকেশ্যন মানে যদি মই একেবাৰে দীঘলকৈ এটা সেন্টেন্সত ক'বলৈ যাওঁ, এনেকুৱা ধৰণৰ এটা কমিউনিকেশ্যন য'ত আমি স্পোকেন বা আমি ৰিটেন টেক্সট কিছুমান ব্যৱহাৰ কৰি পেলাই আমি আমাৰ ইনফৰমেশ্যনবিলাক, আমাৰ আইডিয়াজবিলাক, আমাৰ থটছবিলাক, আমাৰ ভাৱবিলাক, আমাৰ মনৰ কথাবিলাক এটা আনটোৰ লগত আমি পঠাব পাৰোঁ, আমি এটা আনটোৰ লগত আলোচনা কৰিব পাৰোঁ। আৰু এনেকুৱা ধৰণৰ কমিউনিকেশ্যনবিলাককে ভাৰ্বেল কমিউনিকেশ্যন বুলি কোৱা হয়, য'ত আমি কথা কৈ পেলাই আমি মুখেৰে কিছুমান শব্দ ব্যৱহাৰ কৰি পেলাই আমি কমিউনিকেশ্যনবিলাক কৰি থাকোঁ। এতিয়া মই তোমালোকৰ লগতে কমিউনিকেশ্যন যিটো কৰিছোঁ তাত মই কথা কৈ পেলাই কৰি আছোঁ, তো এইটো হয় মোৰ কি, এইটো হৈছে মোৰ এটা ভাৰ্বেল কমিউনিকেশ্যন য'ত মই কথা কৈ পেলাই কৈ আছোঁ। তোমালোকে যিবিলাক টেক্সটবিলাক দেখি আছা এইবিলাক মই লিখি থৈ দিছোঁ, য'ৰ পৰা তোমালোকে পঢ়ি পেলাই ইনফৰমেশ্যনবিলাক পাই আছা, আৰু সেইবিলাক হৈছে কি আকৌ এটা ৰিটেন কমিউনিকেশ্যন। ঠিক আছে, ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট তোমালোকে মনত ৰাখি থবা, সেইটো হৈছে ইট ইজ দ্য মোষ্ট কমন এণ্ড ডাইৰেক্ট ফৰ্ম অফ কমিউনিকেশ্যন ইউজড ইন our daily life and at the workplace। এইটো এটা এনেকুৱা ধৰণৰ কমিউনিকেশ্যন যিটো আমি সদায় আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰোঁ, আমাৰ দৈনন্দিন জীৱনত সদায় ব্যৱহাৰ কৰোঁ, আমি ভাৰ্বেল কমিউনিকেশ্যনে কৰোঁ। আৰু বিশেষকৈ আমি আমাৰ কৰ্মক্ষেত্ৰত যদি আমি কেতিয়াবা আমি ফিউচাৰত জব কৰোঁ, আমি এনেকুৱা ধৰণৰ ছেক্টৰত আমি সদায় এনেকুৱা ধৰণৰ কমিউনিকেশ্যনবিলাকে ব্যৱহাৰ কৰিম। আৰু এই ভাৰ্বেল কমিউনিকেশ্যনৰ মেইনলি দুটা ফৰ্মছ থাকে, এটা হৈছে আমাৰ অৰেল কমিউনিকেশ্যন আৰু এটা হৈছে ৰিটেন কমিউনিকেশ্যন। অৰেল কমিউনিকেশ্যন মানে কমিউনিকেটিং থ্ৰু দ্য স্পোকেন ৱৰ্ডছ, অৰ্থাৎ আমি কথা কৈ পেলাই যিবিলাক কমিউনিকেশ্যন কৰোঁ সেইবিলাকো আমি অৰেল কমিউনিকেশ্যন বুলি ক'ম। আৰু ৰিটেন কমিউনিকেশ্যন মানে সেইবিলাক কমিউনিকেশ্যন যিবিলাক আমি কিছুমান ৱৰ্ড লিখি পেলাই কৰোঁ, অৰ্থাৎ যদি মই এটা মেছেজ লিখিছোঁ তোমালোকক হোৱাটছএপৰ দ্বাৰা, এই মেছেজটো মোৰ কি হ'ব, এটা ৰিটেন কমিউনিকেশ্যন হ'ব য'ত মই ইনফৰমেশ্যনবিলাক লিখি দিম। আই হোপ এইখিনিলৈকে তোমালোকে বুজি পাইছা। ইয়াৰ আগৰ ভিডিওটো চাই পেলাই তোমালোকে কমিউনিকেশ্যন স্কিলৰ বিষয়ে সেইখিনি ক্লিয়াৰ কৰি আহিবা, তেতিয়াহে এই ভিডিওটো বুজি পাবা। Okay, so now without wasting more time, let's discuss our next topic. What is the next topic? Now the next topic is types of verbal communication. অৰ্থাৎ ভাৰ্বেল কমিউনিকেশ্যনৰ কিছুমান টাইপছ আছে, সেই টাইপবিলাক আমি আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোকক মই ইয়াতে এটা বস্তু জনাব বিচাৰিছোঁ, এইটো হৈছে যে এই যিখন ছাবজেক্ট ক্লাছ 10ৰ আইটি ছাবজেক্টখন মই আলোচনা কৰিছোঁ, এই আইটি ছাবজেক্টখন তোমালোকৰ চিবিএছই আৰু সেবা বৰ্ডৰ দুইটা বৰ্ডৰ ষ্টুডেণ্টৰ কাৰণে ছেম হ'ব, তাৰ চিলেবাছটো ছেম হয়। ইয়াৰ আগৰ ভিডিঅ'ত মই আই বাটন এটা ভিডিঅ' দিছোঁ, সেইটো চাই থবা, তাত মই আলোচনা কৰিছোঁ যে তোমালোকৰ চিলেবাছটো ছেম হয়। গতিকে মই গোটেইখিনি তোমালোকৰ অসুবিধা নোহোৱাকৈ তোমালোকৰ সেবা আৰু চিবিএছইৰ কোনো ষ্টুডেণ্টৰ যাতে অসুবিধা নহয়, দুইটাকে মই মানে এটা ইকুৱেলি প্ৰিফাৰেঞ্চ দি পেলাই গোটেইখিনি নোট ইয়াতে প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, গোটেইখিনি ধুনীয়াকৈ এটা চিষ্টেমেটিকভাৱে লৈ আহিছোঁ যাতে তুমি চিবিএছই বৰ্ডৰ হ'লেও এইখিনি বুজি পোৱা আৰু সেবা বৰ্ডৰ হ'লেও যাতে তোমালোকে বুজি পোৱা। চিবিএছই বৰ্ডৰ ষ্টুডেণ্টবিলাকৰ ইংলিছ কমিউনিকেশ্যনটো অকণমান ষ্ট্ৰং থাকে, আৰু সেবা বৰ্ডৰ যিহেতু তেওঁলোকে অসমীয়া মাধ্যমত পঢ়ে তেওঁলোকৰ কাৰণে অকণমান অসুবিধা হৈ যায়। যদিওবা মই ইয়াতে ইংলিছত লৈ আহিছোঁ, তোমালোকে এটা বস্তু মনত কৰি যোৱা, সেইটো হৈছে মই তোমালোকক একেবাৰে চিম্পলভাৱে অসমীয়াত গোটেইখিনি বস্তু বুজাই আছোঁ। ইয়াতে নেক্সট টপিকটো কি আছে, এইটো হৈছে যে টাইপছ অফ ভাৰ্বেল কমিউনিকেশ্যন, অৰ্থাৎ ভাৰ্বেল কমিউনিকেশ্যনৰ টাইপবিলাক কি হৈছে আমাক ইয়াতে দিয়া আছে। প্ৰথম টাইপটো কি দিয়া আছে, সেইটো হৈছে আমাৰ ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন। ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যনৰ বিষয়ে ইয়াতে কি লিখা আছে যে কমিউনিকেশ্যন বিটুইন টু
টু ইণ্ডিভিজুৱেল ওৱান এণ্ড ওৱান অৰ্থাৎ যিকোনো দুটা মানুহৰ মাজত কমিউনিকেশ্যন সেইটোকে কয় ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন ওৱান এণ্ড ওৱান অৰ্থাৎ তুমি আৰু মই ছাপোজ কথা পাতি আছোঁ স্কুলত তুমি তোমাৰ এজন ফ্ৰেণ্ডৰ লগত কথা পাতি আছা সেইটো কি হ'ব ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন অ'কে বিটুইন টু ইণ্ডিভিজুৱেল অৰ্থাৎ দুজন মানুহৰ মাজত কমিউনিকেশ্যনটোক আমাৰ কি বুলি ক'ব আমাৰ ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন ইট কেন বি ফৰ্মেল অৰ ইনফৰ্মেল আৰু এইটো কমিউনিকেশ্যন হয়তো কেতিয়াবা ফৰ্মেল হ'ব আৰু কেতিয়াবা ইনফৰ্মেল হ'ব উদাহৰণস্বৰূপে তুমি যদি তোমাৰ ফ্ৰেণ্ডৰ লগত কমিউনিকেশ্যন কৰা তুমি তোমাৰ ফ্ৰেণ্ডৰ লগত ইনফৰ্মেলি কমিউনিকেশ্যন কৰিবা অৰ্থাৎ যেনেকৈ তেনেকৈ কথা পাতিব পাৰিবা কেতিয়াবা তোমালোকে তইকৈ মাতিব পাৰিবা আমি তোমাকৈ মাতিব পাৰিবা আৰু যদি ফৰ্মেল কমিউনিকেশ্যন কওঁ সেইটো কি হ'ব যদি তুমি এজন টিচাৰ্ছৰ লগত কথা পাতি আছা তো টিচাৰজনৰ লগত তুমি ফ্ৰেণ্ডৰ দৰে কথা পাতিব পাৰিবা নেকি নোৱাৰা ৰাইট তো টিচাৰজনৰ লগত তুমি সদায় এটা ফৰ্মেলি কমিউনিকেশ্যন কৰিব লাগিব উদাহৰণস্বৰূপে ইয়াতে কি দিয়া আছে এ মেনেজাৰ যদি তুমি কেতিয়াবা বেংকতো যোৱা তাত মেনেজাৰৰ লগত তুমি ইনফৰ্মেলি কমিউনিকেশ্যন কৰিবা নেকি নকৰা মেনেজাৰৰ লগত সদায় তুমি এটা ফৰ্মেলি কমিউনিকেশ্যন কৰিবা ডিছকাছিং পাৰফৰ্মেঞ্চ উইথ এন এমপ্লয়ী এজন এমপ্লয়ীৰ লগত তুমি ছাপ'জ এজন মেনেজাৰ হয় তুমি এজন অফিচত এটা ডাঙৰ পষ্টত আছা তুমি তোমাৰ এমপ্লয়ীৰ লগত কথা পাতিব বিচাৰিছা যিসকলে তোমাৰ তলত কাম কৰিছে তেওঁলোকৰ লগত তুমি ইনফৰ্মেলি কমিউনিকেশ্যন নকৰা তেওঁলোকৰ লগত সদায় তুমি এটা ফৰ্মেলি কমিউনিকেশ্যন কৰিবা তো এনেকুৱা ধৰণৰ কমিউনিকেশ্যনক কি বুলি কয় ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন যি কমিউনিকেশ্যন মাত্ৰ দুজনৰ মাজতে হয় নেক্সট কি দিয়া আছে আমাৰ স্মল গ্ৰুপ কমিউনিকেশ্যন অৰ্থাৎ সৰু গ্ৰুপৰ কমিউনিকেশ্যন এইটো কেনেকুৱা কমিউনিকেশ্যন কমিউনিকেশ্যন এমং মোৰ দেন টু পিপল অৰ্থাৎ দুজনতকৈ বেছি মানুহৰ মাজৰ কমিউনিকেশ্যনক আমি স্মল গ্ৰুপ অফ কমিউনিকেশ্যন বুলি ক'ব পাৰোঁ ৱেৰ ইচ পাৰ্চন কেন ইণ্টাৰেক্ট উইথ আদাৰ্ছ য'ত এজনে আনজনৰ লগত কমিউনিকেশ্যন কৰিব পাৰে য'ত দুটাতকৈ বেছি মানুহ থাকিব পাৰে ছাপ'জ তোমালোকে 10জন 20জন মানুহ 10জন বা 20জন ফ্ৰেণ্ড একেলগে লগ হৈ পেলাই কথা পাতি আছা বা 5-6জন ফ্ৰেণ্ড একেলগে লগ হৈ কথা পাতি আছা তো তোমালোকক এইটো কি বুলি ক'ব গ্ৰুপ বুলি ক'ব আৰু গ্ৰুপৰ মাজত তোমালোকে ইজনে ইজনৰ লগত কথা পাতি আছা এনেকুৱা নহয় যে তাৰ মাজত কেৱল দুজনেহে কথা পাতি আছা ন তোমালোক গোটেইকেইজনে লগ হৈ পেলাই এজনে আনজনৰ লগত কথা পাতি আছা তো এনেকুৱা ধৰণৰ কমিউনিকেশ্যনক ক'ব স্মল গ্ৰুপ অফ কমিউনিকেশ্যন আই হোপ এইখিনি তোমালোকে বুজি পাইছা এক্সাম্পল হিচাপত দিয়া আছে যে টিম মিটিং অৰ্থাৎ টিমৰ মিটিং চলি আছে প্ৰেছ কনফাৰেন্স চলি আছে বোৰ্ড মিটিং চলি আছে তো এনেকুৱা ধৰণৰ কামৰ বিলাকক কি বুলি ক'ব স্মল গ্ৰুপ অফ কমিউনিকেশ্যন বুলি ক'ব আই হোপ এইখিনিলৈকে তোমালোকে বুজি পাইছা নে পোৱা নাই তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা নেক্সট পইণ্টটো কি দিয়া আছে যে পাব্লিক কমিউনিকেশ্যন অৰ্থাৎ কি দিয়া আছে পাব্লিক কমিউনিকেশ্যন ওৱান পাৰ্চন এড্ৰেছিং এ লাৰ্জ অডিয়েঞ্চ অৰ্থাৎ এনেকুৱা ধৰণৰ এটা কমিউনিকেশ্যন য'ত বহুকেইজন অডিয়েঞ্চ আছে আৰু তাৰ মাজত তুমি অকল এজনে কি কৰি আছা স্পীচ দি আছা বা তুমি অকল কথা পাতি আছা উদাহৰণস্বৰূপে ইলেকশ্যন কেম্পেইন যেতিয়া আমাৰ ইলেকশ্যন আহে আমাৰ যেতিয়া এনেকুৱা ধৰণৰ পাব্লিক প্লেচ থাকে তাত পলিটিকেল লিডাৰবিলাকে আহি পেলাই কি কৰে তাত ভাষণ দি থাকে নে নাই তো এনেকুৱা ধৰণৰ কমিউনিকেশ্যনক কি বুলি ক'ব পাব্লিক কমিউনিকেশ্যন য'ত বহু মানুহ থাকিব তাৰ সন্মুখত তুমি ভাষণ দি আছা বা পাব্লিক স্পীচেছ বাই দ্য লিডাৰ্ছ অৰ্থাৎ লিডাৰ্ছবিলাকে পাব্লিকত যেতিয়া স্পীচবিলাক দিয়ে বা তোমালোকৰ স্কুলত যেতিয়া স্কুল উইকত এনেকৈ 2-3জনে অকলে তোমালোকৰ আগত স্পীচ দিয়ে নে নিদিয়ে তো তেনেকুৱা ধৰণৰ স্পীচক কি বুলি ক'ব পাব্লিক কমিউনিকেশ্যন বুলি ক'ব নেক্সট কমিউনিকেশ্যনটো কি দি আছে ৰিটেন কমিউনিকেশ্যন শ্বেয়াৰিং ইনফৰমেশ্যন থ্ৰু ৰিটেন ৱৰ্ডছ অৰ্থাৎ কিছুমান ৱৰ্ড লিখি পেলাই যেতিয়া আমি ইনফৰমেশ্যনবিলাক শ্বেয়াৰ কৰোঁ তেনেকুৱা ধৰণৰ কমিউনিকেশ্যনক ৰিটেন কমিউনিকেশ্যন বুলি কোৱা হয় উদাহৰণস্বৰূপে তুমি এখন লেটাৰ লিখিছা ইমেইল লিখিছা ৰিপৰ্ট এটা লিখিছা তুমি SMS কৰিছা বা মেম'জ টাইপৰ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন বনাই পেলাই শ্বেয়াৰ কৰিছা তো এনেকুৱা ধৰণৰ কমিউনিকেশ্যনবিলাকক কি বুলি ক'ব ৰিটেন কমিউনিকেশ্যন বুলি ক'ব আই হোপ এইখিনি তোমালোকে বুজি পাইছা আমি এতিয়া গৈছোঁ নেক্সট পইণ্টটোলৈ নেক্সট পইণ্টটো দি আছে যে হাউ টু স্পীক ক্লিয়াৰলি ডেট ইজ কি ৰুলছ অৰ্থাৎ আমি কেনেকৈ ক্লিয়াৰলি কথা পাতিব পাৰোঁ তাৰ কেইটামান ৰুলছ আমি ইয়াতে আলোচনা কৰিবলৈ লৈছোঁ ঠিক আছে অৰ্থাৎ আমি ক্লিয়াৰলি কেনেকৈ কথা পাতিব পাৰোঁ বহুতৰে এতিয়া এনেকুৱা হৈ যায় তেওঁলোকে ক্লিয়াৰলি কথা পাতিব নোৱাৰে তেওঁলোকে এনিটাইম নাৰ্ভাছ ফিল হৈ থাকে বা তেওঁলোকে এজনে আনজনৰ লগত কমিউনিকেশ্যন কৰিবই নাজানে তো এনেকুৱা ক্ষেত্ৰত আমি ক্লিয়াৰলি কেনেকৈ কথা পাতিব লাগে তাৰ কিছুমান ৰুলছ ফ'ল' কৰিলে আমি এনেদৰে ভালদৰে আমি কথা পাতিব পাৰোঁ উদাহৰণস্বৰূপে ইয়াতে কি দিয়া আছে যে স্পিকিং ক্লিয়াৰলি ইজ ভেৰি ইম্পৰ্টেণ্ট ইন প্ৰফেশ্যনেল এণ্ড ডেইলি লাইফ অৰ্থাৎ ক্লিয়াৰলি কথা পাতোঁতো আমাৰ প্ৰফেশ্যনেল লাইফৰ কাৰণে বা আমাৰ দৈনন্দিন জীৱনত বহু বেছি ইম্পৰ্টেণ্ট হয় ফ'ল' দিছ ৰুলছ আমি তলত দিয়া ৰুলছবিলাক ফ'ল' কৰিম ঠিক আছে আমি আমাৰ দৈনন্দিন জীৱনতে হওক বা আমি আমাৰ প্ৰফেশ্যনেল লাইফ মানে কোনটো বুজাইছে যেতিয়া তোমালোকে যিকোনো ছেক্টৰত জব কৰিবলৈ যাবা গভৰ্ণমেণ্টেই হওক বা কৰ্পৰেট ছেক্টৰতে হওক তাত তোমালোকে এটা প্ৰফেশ্যনেল ৱেত কাম কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ দৰে নহয় তাত এজনে আনজনৰ লগত কথা পাতিবা তো তেনেকুৱা ক্ষেত্ৰত তোমালোকৰ কমিউনিকেশ্যনটো ক্লিয়াৰ হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট তো ফাৰ্ষ্ট ৰুলছ ইয়াতে কি দিয়া আছে যে থিংক বিফ'ৰ ইউ স্পীক অৰ্থাৎ কিবা এটা কোৱাৰ আগত তুমি সদায় প্ৰথমতে ভাবা যে প্লেন হোৱাট ইউ ৱান্ট টু সে তুমি প্লেন কৰা যে তুমি কি ক'ব বিচাৰিছা ৰাইট ডাউন কি পইণ্টছ ইফ নিডেড যদি কেতিয়াবা এনেকুৱা ধৰণৰ কি পইণ্টছ থাকে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট থাকে সেইবিলাক তোমালোকে লিখি লোৱা কিবা এটা কপিতে হওক বা যিকোনো এটা পেজত তোমালোকে লিখি ল'বা থিংক
about how your listeners will understand the message আৰু তুমি যাক কথাটো কবা যোনে তোমাৰ কথাখিনি শুনিব অৰ্থাৎ লিসনাৰে যে সেই লিসনাৰে তোমাৰ মেছেজটো কেনেকুৱাকৈ বুজি পাব সেইটো হিচাপতে তুমি মেছেজখিনি সদায় তেওঁক পঠাবা নেক্সট পইণ্টটো কি দিয়া আছে যে বি কনসাইজ এণ্ড ক্লিয়াৰ অৰ্থাৎ স্পিক ইন শৰ্ট এণ্ড সিম্পল সেন্টেন্স যেতিয়া তোমাক কেতিয়াও যদি কিবা এটা প্ৰশ্ন সোধে তুমি সদায় শৰ্টত এনসাৰ দিবা আৰু সিম্পল সেন্টেন্সত এনসাৰ দিবা তুমি যদি কিবা এটা প্ৰশ্ন তোমাক সুধিছে যে তুমি অহাকালি অফিচলৈ কিয় অহা নাই যদি তুমি এনেকৈ ক'বলৈ ধৰিছা ছাৰ কি ক'ব অহাকালি মোৰ এনেকুৱা হ'ল ঘৰত এনেকুৱা হ'ল ছাৰ এগুতে মোৰ অহা নহ'ল এনেকুৱাকৈ কথা কেতিয়াও নকবা যে তোমাৰ অহাকালি স্কুললৈ কিয় অহা নহ'ল তুমি সদায় এনসাৰটো দিবা যে সৰি ছাৰ আই ৱাজ সো সিক I was not able to come to school বা মই বহুত অসুখ হৈ আছিল হেগুতে মোৰ অহাকালি স্কুলত অহা নহল তো এনেকুৱা ধৰণৰ সিম্পল সেন্টেন্সৰ কথাবিলাক কবা আৰু সেন্টেন্সটো সিম্পল কৰিবা যদি সেন্টেন্সটো বহুত কমপ্লিকেটেড কৰিবলৈ যোৱা তুমি যিজনক কৈ থাকিবা তেওঁ হয়তো সেন্টেন্সটো বুজি নাপাব ডু নট ৰিপিট দা সেম পইণ্ট আৰু কেতিয়াও সেম পইণ্টটো ৰিপিট কৰি নাথাকিবা যদি এটা সেন্টেন্স এবাৰ কৈছা হেতু এবাৰে কবা দুবাৰ তিনিবাৰ কৈ নাথাকিবা সে only what is necessary and relevant অৰ্থাৎ সদায় সেইখিনিহে কবা যিখিনিৰ প্ৰয়োজন আছে তাত বাহিৰে বেলেগ বস্তু কেতিয়াও কবলৈ নাযাবা যেতিয়ালৈকে তেনেকুৱা ধৰণৰ প্ৰশ্ন নুখুধে যদি তেনেকুৱা ধৰণৰ প্ৰশ্ন উঠে তেতিয়াহে কবা প্ৰশ্নটোৰ এগেইনষ্টত তোমালোকে এনসাৰ বিলাক কবা নেক্সট কৈছে যে ইউজ সিম্পল ল্যাঙ্গুৱেজ এভয়েড ডিফিকাল্ট ওয়ার্ডস টেকনিক্যাল জার্গন or slang that the listener may not understand সদায় তোমালোকে কি কৰিবা সিম্পল ওয়ার্ড ইউজ কৰিবা ডিফিকাল্ট ওয়ার্ড বিলাক ইউজ নকৰিবা যিবিলাক ওয়ার্ড সকলো মানুহে সাধাৰণভাৱে বুজি পায় তেনেকুৱা ধৰণৰ ওয়ার্ড বিলাক ব্যৱহাৰ কৰিবা আৰু স্ল্যাং কেতিয়াও ইউজ নকৰিবা স্ল্যাং মানে বেয়া শব্দ বেয়া কথা এনেকুৱা ধৰণৰ শব্দ কেতিয়াও ব্যৱহাৰ কৰি পেলাই কাৰ লগত কথা পাতিব নালাগে ঠিক আছে নেক্সট পইণ্টটো দিয়া আছে স্পিক এট দ্য ৰাইট স্পীড আৰু যেতিয়া তোমালোকে কিবা এটা কথা কবা সদায় এটা বস্তু মনত ৰাখিবা যে তুমি কিমান স্পীডত কথাখিনি কৈ আছা do not speak too fast or too slow যদি তোমাক সুধিছে যে এনেকুৱা সুধিছে ঐ কি খবৰ মোৰ খবৰ ভাল তুমি কি কৰি আছা এনেকুৱাকৈ কথা কেতিয়াও নকবা তোমালোকে সদায় এটো মনত ৰাখিবা যে সেই মানুহজনে কিমান স্পীডত ক'লে বুজি পাব কিমান স্লো ক'লে বুজি পাব যদি তুমি কথাটো বহু বেছি স্লো কোৱা তেতিয়া হয়তো হেতু কথাটো বোৰিং লাগিব যদি বহুত বেছি স্পীডত কোৱা তেতিয়া ক'ব যে অকনমান স্লো কোৱা মোৰ কথাখিনি বুজি পোৱা নাই এটো তোমালোকে মেইনটেইন কৰিবা যে মেইনটেইন এ মডাৰেট পেজ সো দ্যাট লিসেনাৰ ক্যান ফলো ইউ ইজিলি সদায় এটা এনেকুৱা ধৰণৰ পেজত ৰাখিবা তোমাৰ কথা কোৱা স্পীডটো এনেকুৱা এটা লেভেলত ৰাখিবা যাতে যিজনে শুনিব যে সেই শুনা মানুহজনে একেবাৰে সহজভাৱে গটেইখিনি তোমাক শুনা পায় আৰু যেটো তুমি ক'ব বিচাৰিছা হেতু যাতে বুজি পায় আই হোপ এইখিনি তোমালোকে বুজি পাইছা এতিয়া মই ইয়াতে তোমালোকক জনাব বিচাৰিছো মই তোমালোকৰ কাৰণে লৈছো সেবা আৰু সিবিএসই দুইখন বৰ্ডৰ কাৰণে এই আইটি সাবজেক্টখনৰ কমপ্লিট নোটছ কিনি গোটেই সিলেবাসটো ফলো কৰি পেলাই অল কোৱেশ্চন আনসাৰ নোটছ ইয়াতে প্ৰভাইড কৰা আছে তোমালোকৰ এমসিকিউ 1 2 3 4 মাৰ্ক এমসিকিউ ট্ৰু ফলছ ফিল ইন দা ব্ল্যাঙ্কস প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ গোটেইবিলাক কোৱেশ্চন আনসাৰ ইয়াতে প্ৰভাইড কৰা আছে গতিকে যদি তোমালোকে এই নোটখিনি ল'ব বিচাৰা তোমালোকে এই ইউপিআই নম্বৰটো তোমালোকে পেমেন্ট কৰিবা এই কিউআৰ কোডখন দিয়া আছে ইয়াতে তোমালোকে পেমেন্ট কৰিবা আৰু তোমালোকে হোৱাটছআপ নম্বৰটো স্ক্ৰিনশ্বট পঠাই দিবা আৰু ঘৰতে বহি পঢ়ি থাকিব পাৰিবা ইয়াতে গোটেই সিলেবাসটো প্ৰভাইড কৰি পেলাই অল কোৱেশ্চন আনসাৰ প্ৰভাইড কৰা আছে আৰু ইম্পৰ্টেন্ট পইণ্ট এইটো যে ইয়াতে মই গোটেই কোৱেশ্চন আনসাৰ বিলাক ইংলিছ আৰু আসামিজ দুইটা মাধ্যমতে প্ৰভাইড কৰি দিছো যিসকলে সিবিএসই বৰ্ডৰ হয় তোমালোকে ইংলিছৰ পৰা লিখিব পাৰিবা আৰু যিসকল সেবা বৰ্ডৰ হয় তোমালোকে অসমীয়াত লিখিব পাৰিবা গোটেইখিনি ইয়াতে প্ৰভাইড কৰা আছে আৰু যেটো সিলেবাস হয় গোটেই সিলেবাসটো প্ৰভাইড কৰি পেলাই ইয়াতে মই কোৱেশ্চন আনসাৰ বিলাক নোটছ হিচাপত বনাই থৈ দিছো এতিয়াতো তোমালোকৰ সময় কম আছে তোমালোকৰ এটা স্মাৰ্ট ষ্টাডি কৰাৰ টাইম কনসেপ্ট বিলাক মোৰ ফালৰ পৰা চোৱা তোমালোকে আৰু নোটখিনি যদি বাই কৰি লোৱা ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা যদি তোমালোকে বাই কৰিব বিচাৰা এই নেটখিনি তোমালোকে লৈ ল'ব পাৰিবা ঠিক আছে এতিয়া আমি আগবাঢ়িছো নেক্সট টপিকলৈ আমি নেক্সট টপিকৰ আমি 4টা পইণ্ট এতিয়ালৈকে বুজি পালো নেক্সট আৰু এটা পইণ্ট আছে হেতু হৈছে যে স্পিক লাউডলি এণ্ড ক্লিয়াৰলি আৰু যেতিয়া আমি কিবা এটা কথা কম আমি সদায় এটা ডাঙৰ ভয়েছত কম আৰু ক্লিয়াৰলি কম যদি মই সদায় মোৰ ভয়েসটো যদি লাউড নহয় যদি মোৰ ভয়েসটো বহুত সৰু হয় তেতিয়া মই যা ক'ব বিচাৰিছো সেই মানুহজনে শুনা পাব নে নাপায় শুনা নাপাব ৰাইট আমি সদায় চাই লওঁ আমি কোনটো এনভায়ৰনমেন্টত আছো কেনেকুৱা কৈ আছো কিমানখিনি আমি ডাঙৰকৈ ক'ব লাগিব কিমান সৰুকৈ ক'ব লাগিব গোটেইখিনি একুৰেট আমি লেভেলত চাই পেলাই আমি গোটেইখিনি কথাখিনি আমি ভালদৰে ক'ম আৰু যেতিয়া আমি শব্দবিলাক ব্যৱহাৰ কৰিম যাতে আমাৰ প্ৰনাউন্সিয়েচন বিলাক সদায় কাৰেক্ট হয় আৰু ক্লিয়াৰ হয় তেতিয়া আমি সদায় শব্দবিলাক এনেকুৱাকৈ ব্যৱহাৰ কৰিলে আমাৰ কমিউনিকেশনটো প্ৰপাৰ হ'ব নেক্সট হৈছে যে বি কনফিডেন্ট সদায় আমি যেতিয়া কাৰোবাৰ লগত কথা পাতিম সদায় আমি কনফিডেন্ট হৈ কথা পাতিব লাগে যে ষ্টেণ্ড অৰ সিট ষ্ট্ৰেট সদায় তুমি এটা যেতিয়া বহিবা সদায় তোমালোকে ষ্ট্ৰেট হৈ বহিবা থিয় দিলে ভালদৰে থিয় দিবা সদায় আই কন্টেক্ট কৰিবা আই কন্টেক্ট কৰি তোমালোকে সদায় কথা পাতিবা আৰু যদি তোমাক টিচাৰছে কথা পাতিছে তুমি তলফালে হৈ পেলাই কথা পাতিছা তো সেইটো কনফিডেন্ট ৱৰ্ড হয় সদায় তোমালোকে কনফিডেন্ট হোৱাৰ কাৰণে আই কন্টেক্ট কৰি কথা পাতিবা ভালদৰে থিয় দিবা এণ্ড ডু নট মাম্বল অৰ লুক এৱে হোৱাইল স্পিকিং অৰ্থাৎ যেতিয়া তুমি কথা ক'বা তেতিয়া তোমালোকে কথাটো বহু কেবাৰ মুখৰ ভিতৰত
কৈ নাথাকিবা বজি নাথাকিবা বা তোমালোকে বেলেগ সাইডত চাই পেলাই কথাটো কৈ নাথাকিবা যিজনে সুধিছে সেই মানুহজনৰ চকুত হৈ পেলাই কথাবিলাক কবা এনেকুৱা ধৰণৰ কমিউনিকেশ্যন বিলাকে সদায় আমাক সদায় এটা কথাবিলাক প্ৰপাৰলি কথা পতাত হেল্প কৰিব ঠিক আছে নেক্সট দি আছে যে বি ফ্ৰেণ্ডলি এণ্ড পলাইট সদায় কমিউনিকেশ্যন সদায় এটা ফ্ৰেণ্ডলি কমিউনিকেশ্যন কৰিবলৈ চেষ্টা কৰিবা আৰু সদায় কথাবিলাক কওঁতে পলাইটনেছটো ৰাখিবা যে ইউজ পলাইট এণ্ড ৰেছপেক্টফুল ৱৰ্ড সদায় এটা নম্ৰভাৱে কথাবিলাক ক'বা A friendly tone makes the listener more comfortable and receptive. Okay, আৰু যেতিয়া তোমালোকে কথাবিলাক এটা ফ্ৰেণ্ডলি মোমেন্টত কবা বা ফ্ৰেণ্ডলি ৱেত কবা তেতিয়া যিজনে কথাটো শুনিব তেওঁ তোমাৰ কথাটো শুনাৰ কাৰণে আৰু আগ্ৰহী হ'ব আৰু তোমালোকক কথা পাতিবলৈ চেষ্টা কৰিব ঠিক আছে নেক্সট পইণ্টটো দিয়া আছে যে ইউজ দ্য 7 C's of communication অৰ্থাৎ মই এইটো আগৰ ক্লাছত আলোচনা কৰিছিলোঁ সেইটো যে এই 7টা C আমি ফলো কৰিব লাগে আমি এটা ক্লিয়াৰকৈ কথা পাতিম কনসাইজ হম কনক্ৰিট কাৰেক্ট উইথ কথা পাতিম কোহেৰেন্ট complete and courteous আমি এইকেইটা rules এই 7 C's to follow কৰি পেলাই আমি কথা পাতিব লাগে next আমি এটা চাই লও যে tone of voice and its importance আমি কথা কোৱাতে আমাৰ ভয়েসৰ যেটো সুৰ হেতু কেনেকুৱা হ'ব লাগে আমাৰ ভয়েসটো কেনেকুৱা লেভেলত থাকিব লাগে ইয়াৰ ইম্পৰ্টেন্সটো কি হয় এই গটেবিলাক আমি আলোচনা কৰিবলৈ চেষ্টা কৰিছো ঠিক আছে tone of voice is the way in which something is said the feeling or attitude expressed through the sound of your voice not just the word অৰ্থাৎ suppose তোমাক কোনোবা এটা খবৰ খুদিছে যে তোমাক এনেকুৱা কৈ খুদিছে যে hey how are you আৰু যদি তুমি কৈছা I am good বা তোমাক খুদিছে hey কি খবৰ তুমি কৈছা মোৰ খবৰ ভালে বাট এই তোমাৰ যেটো টন হল ন এইটো তোমাৰ খবৰ ভাল যে বেয়া হেতু গম পোৱা নগল তুমি ইমান ঠিলাকৈ কৈছা ইমান নম্ৰকৈ কৈছা ইমান মানে স্লোলি কৈছা এনেকুৱা হৈছে যে তোমাৰ খবৰ ভাল নহয় যদি তোমাক কোনোবাই খুদিছে যে হই কি খবৰ তোমাৰ তো তুমি এনসাৰটো এনেকুৱা কৈ দিয়া ঐ মোৰ খবৰ ভাল তোমাৰ কোৱা ভালে আছা নে এইটো হ'ব তোমাৰ কি এটা টন অফ ভয়েস অৰ্থাৎ তুমি কেনেকুৱা ওয়ে তেওঁৰ লগত কথা পাতিছা তোমাৰ এই টনটো অৰ্থাৎ তুমি কিমান স্পেসিফিকলি তোমাৰ ভয়েসটো দিছা তাৰ ওপৰত ডিপেন্ড কৰিব তোমাৰ ফিলিংটো তোমাৰ এটিটিউডটো ঠিক আছে why tone matters the same words can carry different meaning depending on the tone used অৰ্থাৎ এটা এনেকুৱা ধৰণৰ ওয়াৰ্ড থাকিব পাৰে যেটো ওয়াৰ্ডৰ তুমি কেনেকুৱা ধৰণৰ টনেৰে কথাটো কৈছা কিমান সুৰত কথাটো কৈছা হেইটোৰ মিনিং ডিফাৰেন্ট হ'ব পাৰে উদাহৰণ স্বৰূপে যদি তুমি কেতিয়াবা কৈছা ঐ বঢ়িয়া সেট ওয়ার্মলি অৰ্থাৎ ধুনিয়াকৈ যদি কৈছা এটো জেনুইন প্ৰেজ বুজাব এজনে তোমাৰ ফ্ৰেণ্ডজনে ফুটবল খেলি আহিছে তুমি খেলি অহাৰ লগে লগে তেওঁ ভাল গোল কৰিছে ভাল খেলিছে তুমি কৈছা এই ওয়েল ডান বঢ়িয়া তুমি যদি এনেকুৱাকৈ কৈছা তেওঁ ভাবিব যে জেনুইন প্ৰেজ তুমি এটা ভালদৰে ধুনিয়াকৈ কৈছা আৰু যদি তুমি সেম শব্দটো এনেকুৱাকৈ কোৱা বাহ বঢ়িয়া বৰ ভাল খেলিছা দে ওয়েল ডান বহুত ভাল খেলিছা বাপৰে বাপ ইমান ভাল খেলিছা যদি তুমি এনেকুৱাকৈ কোৱা তো এইটো কেনেকুৱা হ'ব যে সেই ল'ৰাজনক তুমি ক্ৰিটিসাইজ কৰিছা মেবি এই ল'ৰাজনে ভালদৰে খেলা নাই তো এইটো তোমাৰ টনৰ ওপৰত ডিপেন্ড কৰিব তুমি কেনেকুৱা সুৰত কথাখিনি কৈছা আই হোপ এইখিনি তোমালোকে বুজি পাইছা এই টনৰো কিছুমান টাইপস থাকে এটা হৈছে আমাৰ ফৰ্মেল টন হেতু কি হয় যে ইউজড ইন প্ৰফেশনাল সেটিংস meetings and official communication আমি এটা ফর্মাল টোন রাখিম যেটো আমি স্পেশালি আমি আমাৰ মিটিং বা অফিশিয়াল আমাৰ কমিউনিকেশন আমি ব্যৱহাৰ কৰো উদাহৰণ স্বৰূপে যদি তুমি তোমাৰ ম্যানেজাৰক মেসেজ দিছা বা তুমি তোমাৰ এমপ্লয়িক মেসেজ দিছা তো এমপ্লয়িক তুমি মেসেজটো কেনেকুৱা কৈ দিবা তুমি এমপ্লয়িক মেসেজটো এনেকুৱা কৈ দিবা সাপোজ ইভিনিং তোমাক কিবা এটা ইনফৰমেশন লাগে তো এমপ্লয়িজনক তুমি মেসেজটো এনেকুৱা কৈ দিবা গুড ইভিনিং এভৰিওয়ান বা তুমি এনেকুৱা দিছো যে গুড ইভিনিং মিস্টাৰ দীপাঙ্কৰ হিয়াৰ ইফ ইউ আৰ ফ্ৰী আই ওয়ান্ট টু টক টু ইউ গুড ইভিনিং মিস্টাৰ দীপাঙ্কৰ যদি আপুনি ফ্ৰী আছে মই আপোনাৰ লগত কথা পাতিব বিচাৰো তো এইটো ফৰ্মেল টোন হৈ গল আৰু নেক্সট ফ্ৰেণ্ডলি টোনটো কি হ'ব যে ইউজড ইন ক্যাজুয়াল কনভাৰসেশন উইথ কলিগস অৰ্থাৎ তুমি তোমাৰ ফ্ৰেণ্ডৰ লগত কথা পাতিছা সাপোজ মই ফোন কৰিছো ফোন কৰি পেলাই কৈছো যে ঐ তুমি ক'ত আছা তো এইটো কি হ'ব আমাৰ ফ্ৰেণ্ডলি টোন হ'ব আৰু এই ফ্ৰেণ্ডলি টোনটো আমি ফৰ্মেলি এটো অফিশিয়াল ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব নোৱাৰো বুজি পাইছা আৰু এইখিনি তোমালোকে বুজি পাইছা নেক্সট হৈছে যে আমাৰ এসাৰ্টিভ টোন অৰ্থাৎ ইউজ টু এক্সপ্ৰেছ কনফিডেন্স এণ্ড ক্লিয়াৰ অপিনিয়ন আমি যেতিয়া কোনোবাই যদি আমাৰ কিবা এটা অপিনিয়ন হুদে আমাৰ পৰা কিবা এটা ইনফৰমেশন লব বিচাৰিছে আমাৰ পৰা কিবা এটা মানে কিবা এটা ৰাস্তা উলিয়াব বিচাৰিছে যে মই এইটো কৰো নে সেইটো কৰো মই কি কৰা ভাল হ'ব মই এইটো বুজি পোৱা নাই মোক বুজাই দিয়াচোন তো তেনেকুৱা সিচুৱেচনত তোমাক যদি খুদিছে যে মই এতিয়া কি লও যে মই ক্লাস 9 ত কোনখন ইলেক্টিভ সাবজেক্ট লও যে মই এডভান্স ম্যাথছ লও নে আইটি লও নে কম্পিউটাৰ সায়েন্স লও নে হিন্দী লও তোমাক এটা অপিনিয়ন খুদিছে
তুমি এনেকুৱা ক্ষেত্ৰত তুমি সিনিয়ৰ তো তোমাৰ ইনফৰমেশনখিনি তোমাৰ কমিউনিকেশনটো হ'ব কনফিডেন্স হ'ব তো তুমি এনেকুৱা এনসাৰ দিয়া যে যদি তুমি ম্যাথছত ভাল তেতিয়ালে তুমি ম্যাথছৰ ফালে যাব পাৰা আৰু যদি তুমি ফিউচাৰত টেকনলজিৰ ফালে যাব বিচাৰিছা তো তেতিয়ালে তুমি কি কৰা তুমি আইটি সাবজেক্টখন লৈ লোৱা তুমি হতে এনেকুৱা ধৰণত কমিউনিকেশন কৰিবা তো এইটো হ'ব কি আমাৰ টোনটো ঠিক আছে তোমাৰ টনত সেই বাচ্চাটোৱে সেই জুনিয়ৰটোৱে তোমাৰ পৰা স্যাটিসফাই হ'ব আৰু তুমি যেটো অপিনিয়ন দিবা সেইটো তেওঁ লবলৈ চেষ্টা কৰিব নেক্সট হৈছে যে এম্পাথেটিক টোন অৰ্থাৎ ইউজ টু শো আন্ডাৰষ্টেণ্ডিং এণ্ড কেয়াৰ ফৰ আদাৰ্স তুমি মেডিকেলত গৈছা আৰু বেমাৰৰ খবৰ ল'ব গৈছা তো খবৰ ল'ব যাওঁতে তোমাৰ আগত বহুত দুখৰ কথাবিলাক কৈ আছে তো তুমি গোটেইবিলাক কথা শুনা তেওঁ যেটো বস্তু ক'বলৈ বিচাৰিছে তেওঁৰ কথা তুমি হয়ভৰ দিয়া তেওঁৰ দুখৰ লগত দুখৰ ভাগি হোৱা তো এনেকুৱা ধৰণৰ টনক কি বুলি ক'ব এম্পাথেটিক টোন অৰ্থাৎ তুমি যদি তোমাক যদি কৈছে যে কি ক'বা মোৰ এনেকুৱা তেনেকুৱা হৈ গ'ল গাড়ীৰে আহি আছিলো খুন্দা লৈ গ'ল মোৰ হাতখন মাৰি গ'ল এতিয়া মোৰ এক্সাম কি হ'ব তো তেতিয়া তুমিও এম্পাথেটিক হিচাপত এটা নম্ৰভাৱে কথাবিলাক কোৱা যে কি কৰিবা আৰু উপায়টো নাই একো নাই হাতখনটো ভাল পাই যাবা ভাল পাই গ'লে তুমি এক্সাম বিলাক দিবা তোমাৰ ভাল হৈ যাব এইবিলাক কি হয় এম্পাথেটিক টোন আই হোপ এখিনি তোমালোকে বুজি পাইছা নেক্সট এতিয়া আমি আলোচনা কৰিম আমাৰ এক্টিভ লিসেনিংৰ ওপৰত এক্টিভ লিসেনিং কি হয় এটো বহু বেছি ইম্পৰ্টেন্ট তোমালোকে নোট কৰি ৰাখিবা আৰু যদি মোৰ নোটখিনি লৈ লৈছা তেতিয়ালে তো তোমালোকে অলৰেডি গোটেইবিলাক বস্তু বুজি পাইছা তাত গোটেই কোৱেশ্চন আনসাৰ মোৰ প্ৰভাইড কৰা আছে এক্টিভ লিসেনিং কি হয় হেটো আমি এতিয়া চাই লৈছো Active listening is the process of fully concentrating on what is being said. Active listening মানে হৈছে এটা এনেকুৱা ধৰণৰ listening process য'ত কিবা যদি কোনোবা এজন মানুহে কিবা এটা কৈ আছে হেতু ফুল কনসেন্ট্ৰেট কৰি পেলাই শুনি থকা ঠিক আছে যদি মই তোমাক কিবা এটা বস্তু এতিয়া কৈ আছো ঠিক আছে তুমি এক্টিভলি শুনি আছা তুমি একো ডিস্ট্ৰাকশন লোৱা নাই ঘৰৰ মানুহে মাতি আছে হেতু গুৰুত্ব কৰা নাই তোমাৰ ফ্ৰেণ্ডে মাতি আছে হেতু গুৰুত্ব কৰা নাই তোমাৰ সাইডত টিভি চলি আছে হেতু গম পোৱা নাই মই যেটো কৈছো হেতু তোমালোকে শুনি আছা কাৰণ তোমালোকে এটো কি কৈছা এক্টিভ লিসেনাৰ হয় তোমালোকে গোটেইবিলাক এক্টিভলি শুনি আছা নেক্সট আন্ডাৰষ্টেণ্ডিং দা মেছেজ অৰ্থাৎ মই যেটো ক'ব বিচাৰিছো মই যেটো মেছেজ কৰি আছো এখিনি তোমালোকে বুজি পাইছা ৰেসপন্ডিং থটফুলি এন্ড ৰিমেম্বাৰিং দা ইনফৰমেশন শেয়াৰ্ড আৰু মই যেটো বস্তু কৈ আছো যিখিনি বস্তু বুজাইছো এখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰি আছা আৰু গোটেইবিলাক তোমালোকে ভাবিবলৈ চেষ্টা কৰি আছা এইবিলাক হ'ব এক্টিভ লিসেনিং সিম্পল মিনিং হিচাপত কি দিয়া আছে it means listening with your full attention অৰ্থাৎ তুমি ফুল attention দি পেলাই কোনোবাই কিবা এটা কথা কৈ আছে যদি হেতু তুমি শুনি আছা আৰু হেতু হৈছে কি এক্টিভ লিসেনিং not just hearing the words অৰ্থাৎ এটা শব্দবিলাক শুনি থকাই নহয় but understanding the complete messages অৰ্থাৎ গোটেই মেছেজ বিলাক বুজি পোৱা গোটেই ইনফৰমেশন বিলাক বুজি পোৱা including the feelings and the intention behind আৰু গোটেই অনুভৱ বিলাক ভাব বিলাক আৰু তাৰ ইন্টেনশনটো তোমালোকে বুজি পোৱাটো ঠিক আছে তোমাৰ ফ্ৰেণ্ডজনে তোমাৰ কাষত আহিছে তেওঁৰ বহুত অসুবিধা আছে ঘৰৰ কিবা এটা অসুবিধা তোমালোকৰ আগত শেয়াৰ কৰি আছে যে কৈ আছে যে মোৰ ঘৰত এনেকুৱা তেনেকুৱা অসুবিধা আছে ভালদৰে পঢ়িব পৰা নাই যোৱাকালি কাৰেন্ট নাই বহুত কিবা অসুবিধা তোমাৰ আগত কৈ আছে তো তুমি গোটেইখিনি কি কৰিছা ফুল এটেনশন দি পেলাই তোমাৰ ফ্ৰেণ্ডৰ কথাখিনি শুনি আছা আৰু তুমি কেৱল তাৰ কি শব্দবিলাক কৈছে সেইবিলাক শুনি থকা নাই তুমি সেই মানুহজনক বুজিব চেষ্টা কৰিছা তেওঁ যিখিনি কথা ক'ব বিচাৰিছে এখিনি ক'ব বিচাৰিছা তেওঁ যিখিনি দুখ প্ৰকাশ কৰিছে দুখখিনি তোমালোকে ফিল কৰিব বিচাৰিছা তেওঁ যিখিনি বস্তু ক'ব বিচাৰিছে এই ইন্টেনশনটো বুজি পাইছা এইবিলাক কয় এক্টিভ লিসেনিং বুলি ঠিক আছে আৰু ডিফাৰেন্স থাকে ইয়াৰে হিয়াৰিং ভাৰ্সেস এক্টিভ লিসেনিং হিয়াৰিং মানে কি এ ফিজিক্যাল প্ৰসেস সাউন্ড এন্টাৰ্স দা এয়াৰ অটোমেটিকলি অৰ্থাৎ হিয়াৰিং মানে এটা ফিজিক্যাল প্ৰসেস তুমি ধৰিলা কিবা এটা কাম কৰিছা তোমাক ঘৰৰ পৰা মাতি আছে তোমাক মাই ভাত খাব মাতি আছে তো যেটো ভাত খাব মাতি আছে এইটোটা আমাৰ ফিজিক্যাল প্ৰসেস কাৰণ আমাৰ সাউন্ড আমাৰ কাণখনে হে যেটো সাউন্ড হ'ব যেটো শব্দ শুনি আছা এইবিলাকটো কানেৰে অটোমেটিকলি শুনি থকাই যাব ঠিক আছে আৰু লিসেনিংটো কি হয় এ মেন্টাল প্ৰসেস ইউ চুজ টু পে এটেনশন এন্ড আন্ডাৰষ্টেণ্ড অৰ্থাৎ তুমি কি কৰিছা যে এটা মেন্টাল প্ৰসেস তেও কি ক'ব বিচাৰিছে তুমি হেতু শুনিবলৈ চেষ্টা কৰি আছা তুমি এটেনশন দিছা তুমি বুজিবলৈ চেষ্টা কৰিছা অৰ্থাৎ তুমি কেতিয়াবা পঢ়ি আছা তোমালোকৰ ঘৰৰ আশে-পাশে মাইক লৈ পেলাই এনাউন্সমেন্ট কৰিব আহে না নাই এতিয়া থিয়েটাৰ আহিব হ'ল আৰু এতিয়া গৰম দিন এতিয়া ঠাণ্ডা দিন পৰিব পূজা আহিব কিবা আহিব তো পূজা টাইমত থিয়েটাৰ আহিব আৰু তোমালোকৰ ঘৰৰ আশে-পাশে মাইকেৰে কি কৰিব এনাউন্সমেন্ট কৰি যাব এই যে এনাউন্সমেন্টটো শুনিলা তুমি লগালগ কি ভাবিছা যে কিহৰ এনাউন্সমেন্ট আহিছে কি ক'ব বিচাৰিছে কিহৰ এনাউন্সমেন্ট আমি কি কৰিলো মেন্টাল প্ৰসেস কৰিবলৈ চেষ্টা কৰিলো কানেটো শুনিছে আমি এটেনশন দিব চেষ্টা কৰিলো আমি আমাৰ ব্ৰেইনটো এক্টিভ কৰি দিলো যে কি ক'ব বিচাৰিছে কিহৰ এনাউন্সমেন্ট কোন দিনা কোনখন থিয়েটাৰ আছে কোন দিনা কোনখন নাটক আছে সেইবিলাক আমি এতিয়া ফিল কৰিবলৈ চেষ্টা কৰিছো এইটো হৈছে লিসেনিং আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ why active listening is important build trust and strong relationship যিকোনো এটা ৰিলেশনশিপ ষ্ট্ৰং হোৱাৰ কাৰণে আমি এটা বিশ্বাস আৰু এটা ষ্ট্ৰং ৰিলেশনশিপ বিল্ড আপ হয় ঠিক আছে আমাৰ এটা ট্ৰাষ্ট হয় এটা বিশ্বাস হৈ যায় ঠিক আছে ৰিডিউস মিস আন্ডাৰষ্টেণ্ডিং এণ্ড এৰৰ্স অৰ্থাৎ ভুল বুজাবুজিটো আমাৰ কি হৈ যায় কম হৈ যায়
সো ৰেসপেক্ট এণ্ড দ্য ভেলু ফৰ দ্য স্পিকাৰ যদি কোনোবাই কিবা এটা কথা কৈ আছে আৰু যদি তুমি ভালদৰে মনোযোগ দি শুনি আছা এইটো কি বুজাতে ৰেসপেক্ট দিয়া বুজায় সাপোজ মই তোমালোকৰ স্কুলত গৈছো আৰু স্কুলত গৈ পেলাই মই তোমালোকক ভিডিঅ' তোমালোকক কি কৰিছো মই পঢ়াই আছো আৰু তোমালোকে কি হৈছে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত কথা পাতি আছা কিবা কিবি লিখি আছা তোমালোকে মোৰ কথাবিলাক শুনা নাই তোমালোকে এক্টিভ লিসেনাৰ নহয় তেতিয়াহ'লে মোক এইটো ৰেসপেক্টটো দিয়া নহব এইটো কেনেকুৱা হ'ব যে তোমালোকে মোক ডিসৰেসপেক্ট কৰিছা আৰু মই যিবিলাক বস্তু তোমালোকক বুজাইছো তোমালোকে বুজি পোৱা নাই আই হোপ এইখিনি তোমালোকে বুজি পাইছা এতিয়া আমি আগবাঢ়িছো যে এই এক্টিভ লিসেনাৰ হোৱাৰ কাৰণে অৰ্থাৎ এক্টিভ লিসেনিং কৰাৰ কাৰণে আমি কিছুমান টেকনিক আলোচনা কৰোঁ কেনেকুৱা ধৰণৰ টেকনিক ফলো কৰিলে আমি এক্টিভ লিসেনাৰ হ'ব পাৰিম অৰ্থাৎ আমাৰ লিসেনিংটো এক্টিভ হ'ব ফাৰ্স্ট পইণ্ট পে ফুল এটেনশ্যন অৰ্থাৎ যেতিয়া আমাৰ স্পিকাৰে কেতিয়াবা কিবা এটা বস্তু কৈ থাকিব সেই কোৱা শব্দখিনি শুনিবলৈ এটেনশ্যন দিবলৈ চেষ্টা কৰা put away distractions like mobile phones যদি তোমাৰ মোবাইল ফোনটো ডিস্ট্ৰাকশন হয় হেতু তুমি দূৰত ৰাখা যিখিনি সময় তুমি পঢ়ি থাকা সময়খিনি সাপোজ এটা তোমালোকে মোৰ ভিডিওটো চাই আছা তে এটা তোমালোকৰ ডিস্ট্ৰাকশন বিলাক টিভি চোৱা টাইমটো তোমালোকে দূৰত ৰাখা তোমালোকৰ ওপৰত যদি নোটিফিকেশন হৈছে এইবিলাক তোমালোকে সোৱাইপ কৰা সেইবিলাক তোমালোকে নাচাবা এটেনশ্যন দিয়া মোবাইলটো তোমালোকে ইচ্ছাপন্তে মোবাইলটো দূৰতে ৰাখিব লাগে কিন্তু তোমালোকে আইটি পঢ়ি আছা তো মোবাইল কেনেকৈ দূৰত ৰাখিবা বাট তোমালোকে কিছুমান ডিস্ট্ৰাকশন দূৰ কৰা ঠিক আছে যদি তোমালোকে ম্যাচ কৰি আছা মোবাইল ফোনটো দূৰত থোৱা ঠিক আছে আৰু যদি তোমালোকে মোৰ ভিডিওটো চাইছা ওপৰত যদি নোটিফিকেশন আছে হেতু তোমালোকে সোৱাইপ কৰা কিন্তু তোমালোকে নাচাবা do not think about your reply while the speaker is talking আৰু যদি মই কিবা এটা কথা কৈ আছো আৰু যদি তোমালোকৰ ক্লাছৰুমত যদি টিচাৰ আছে তোমালোকক পঢ়াই আছে স্পিকাৰ আছে যদি কিবা এটা কথা কৈ আছে তো সেই কৈ থকাৰ সময়ত তুমি তাৰ মাজতে তুমি কিবা এটা কথা ক'বলৈ চেষ্টা নকৰিবা প্ৰথমতে স্পিকাৰজনক ক'বলৈ দিয়া যে কি ক'ব বিচাৰিছে নেক্সট পইণ্টটো এইটোৱে যে do not interrupt let the speaker complete their thought before you respond অৰ্থাৎ তুমি ৰেসপন্ড কৰাৰ আগত স্পিকাৰজনে যিখিনি বস্তু ক'ব বিচাৰিছে স্পিকাৰজনেও তো মনত লৈ আহিছে ন যে তেওঁ কি ক'ব বিচাৰিব কি বুজাব বিচাৰিব সেই গোটেইবিলাক কি কৰিব তেওঁ ক'ব বিচাৰিব আৰু স্পিকাৰজনেও জানে যে মই যেতিয়া কিবা এটা বস্তু পঢ়াম কিবা এটা শিকাম তাৰ পিছত নিশ্চয় ষ্টুডেণ্টৰ ডাউট থাকিব আৰু ডাউটবিলাক সুধিব গতিকে এই ডাউটবিলাক তোমালোকে স্পিকাৰজনৰ কোৱা হোৱাৰ পিছত ক'বা অৰ্থাৎ মই যদি তোমালোকক ক্লাছত পঢ়াই আছো তো ক্লাছত প্ৰথমতে মোক পঢ়াই উঠিব দিবা যেতিয়া মই কম যে ডু ইউ হ্যাভ এনি ডাউট ইয়াতে তোমালোকৰ কিবা কোৱেশ্চন আছে দেন জাস্ট আস্ক মি তেতিয়া তোমালোকে হাতখন উঠাই দিবা আৰু তোমালোকে কোৱেশ্চনটো কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে ইন্টাৰাপ্টিং শোজ ডিসৰেসপেক্টস এণ্ড ব্ৰেক্স দ্য ফ্লো অফ কমিউনিকেশ্যন মই এটা তোমালোকক ধুনীয়াকৈ এনেকুৱাকৈ পঢ়াই গৈ আছো তাৰ মাজতে তোমালোকে উঠিছে স্যাৰ এইটো মানে কি বুজালে বুজি নাপালো স্যাৰ আৰু এবাৰ বুজাই দিব নেকি ফাৰ্স্ট অফ অল তোমালোকে কি কৰা এনেকুৱাকৈ ব্ৰেক নকৰিবা আৰু যদি মই পঢ়াই থকাৰ মাজত তোমালোকে এনেকুৱা কোৱেশ্চন কৰা এইটো দ্বাৰা এনেকুৱা হ'ব যে তোমালোকক ডিসৰেসপেক্ট কৰিছা আৰু মই যিটো ৱেট যিটো ধুনীয়াকৈ ফ্লো এটাত গৈ পেলাই পঢ়াই আছো সেই ফ্লোটো মোৰ কি হৈ যাব ব্ৰেক হৈ যাব যিটো কোৱেশ্চন তোমাৰ ব্ৰেইনত আহিছে তুমি তোমালোকৰ পেজ উলিয়াই লৈছা কপি উলিয়াই লৈছা তাত নোট কৰি ৰাখা যে এইটো কোৱেশ্চন ছাৰৰ পঢ়া হোৱাৰ পিছত আমি কোৱেশ্চনটো কৰিম তো এইটো কি হ'ব আমাৰ এটা এক্টিভ লিসেনিং কৰাত বেটাৰ হ'ব নেক্সট দিয়া আছে যে সো দ্যাট ইউ আৰ লিসেনিং আৰু এনেকুৱাকৈ তোমালোকে থাকা যে তোমালোকে দেখুৱা যে হয় যিজন ব্যক্তি তোমালোকক কিবা এটা বস্তু শিকাই আছে পঢ়াই আছে তোমালোকে তেওঁ শুনি আছা not your head smile or say yes I see okay at appropriate moment to show you are engaged অৰ্থাৎ যেতিয়া মই তোমালোকক পঢ়াই আছো ঠিক আছে মই এনেকুৱাকৈ পঢ়াইছো কৈ আছো যে কমিউনিকেশ্যন মানে এনেকুৱাকৈ বুজায় তোমালোকে বুজি পাইছা তো তোমালোকক যেতিয়া কৈছো যে তোমালোকে বুজি পাইছা নে পোৱা নাই তো তোমালোকে কোৱা যে yes sir বুজি পাইছো okay let's move to our next screen okay তো তোমালোকে কোৱা okay sir we can move to our next topic তো যেতিয়া তোমালোকে এনেকুৱা ধৰণৰ মোৰ লগত কমিউনিকেশ্যন কৰি থাকিবা তোমালোকক যিটো কোৱেশ্চন কৰিম তোমালোকে চাই থাকিবা সাপোজ মই তোমালোকক বৰ্ডত পঢ়াই আছো আৰু মই যেতিয়া বৰ্ডখনৰ পৰা ঘূৰি পেলাই তোমালোকৰ ফালত চাইছো তো তোমালোকৰ মাজত দুজন মানে শুই আছা বা দুজন মানে কি হৈছে কথা পাতি আছা তো এনেকুৱা ধৰণৰ কৰিলে কি হ'ব তোমালোকৰ লিসেনিংটো প্ৰপাৰ নহব ঠিক আছে নেক্সট ডে আছে যে মেইনটেইন আই কন্টেক্ট look at the speaker while listening অৰ্থাৎ যেতিয়া তুমি কিবা এটা বস্তু শুনি থাকিবা যদি মই তোমালোকক কিবা এটা বস্তু পঢ়াই আছো সদায় তোমালোকে মোৰ আই কন্টেক্ট কৰিবলৈ বস্তুবিলাক শুনিবলৈ চেষ্টা কৰিবা ইট shows confidence and that you are paying attention আৰু এইটো কি বুজায় যে তুমি কনফিডেন্স হয় তুমি কনফিডেন্টলি আছা আৰু তুমি মোক এটেনশন দি আছা আৰু তোমালোকে বস্তুবিলাক বুজি পাইছা ask clarifying questions if something is unclear politely ask the speaker to explain further আৰু যদি তোমালোকৰ কিবা ডাউট থাকে যদি কিবা এটা টপিক ক্লিয়াৰ নহয় এই ক্লিয়াৰ নোহোৱা টপিকটো সদায় তোমালোকে কোৱেশ্চন কৰিবা যদি তোমালোকে কোৱেশ্চন নকৰা তো তেতিয়াও তোমালোকৰ লিসেনিংটো কি হ'ব এক্টিভ নহব মই তোমালোকক লেকচাৰ দি পেলাই গোটেইবিলাক বস্তু বুজাই দিলো কিন্তু এতিয়া তোমালোকে বস্তুবিলাক কি বুজি পাইছা কি বুজি পোৱা নাই কিবা ডাউট আছে নেকি তোমালোকে একো বস্তু সোধাই নাই ইভেন তোমালোকৰ ডাউটো যদি আছে তোমালোকে ডাউটবিলাক মোক
সোধা নাই তো তেতিয়াহ'লে কি হ'ব সেই কমিউনিকেশ্যনটো প্ৰপাৰ নহয় আৰু যদি কিবা ডাউট আছে তো তোমালোকে সোধা যে কুড ইউ প্লিজ এক্সপ্লেইন দ্যাট এগেইন যদি মই এইমাত্ৰ এইটো টপিক যিটো এক্টিভ লিসেনিঙৰ বিষয়ে বুজালো তো তোমালোকৰ মাজত এজনে থিয় হৈ পেলাই কোৱা যে ছাৰ কেন ইউ ৰিপিট দিছ টপিক উই ডিডন্ট আণ্ডাৰষ্টেণ্ড অৰ উই ডিডন্ট হিয়াৰ প্ৰপাৰলি ফ্ৰম দ্য লাষ্ট বেঞ্চ so that will be the good communication okay I hope এইখিনি তোমালোকে বুজি পাইছা next আৰু কেইটামান পইণ্ট আমি আলোচনা কৰিলো সেইটো হৈছে যে 6 নম্বৰটো কি দিয়ে যে reflect and paraphrase অৰ্থাৎ repeat the main points of what you heard in your own words to confirm you understood correctly অৰ্থাৎ মেইন পইণ্টছ বিলাক তোমালোকে ৰিপিট কৰা যে যিবিলাক বস্তু মই এইমাত্ৰ পঢ়ালো আৰু কনফাৰ্ম কৰা যে সেই পইণ্ট বিলাক তোমালোকে প্ৰপাৰলি বুজি পাইছা নে পোৱা নাই so what you are saying is অৰ্থাৎ এনেকুৱা ধৰণৰ টপিকবিলাক যিবিলাক টপিক মই এইমাত্ৰ তোমালোকক পঢ়ালো সেই টপিকবিলাক তোমালোকে আৰু বাৰ ৰিপিট কৰি যোৱা অৰ্থাৎ যিটো আমাৰ সামাৰাইজ কৰে টপিকবিলাক তো সামাৰাইজ কৰি পেলাই তোমালোকে নিজে চাই লোৱা তোমালোকে সদায় কপি উলিয়াই ল'বা বা বুকখন উলিয়াই ল'বা ঠিক আছে নেক্সট এভয়েড জাম্পিং টু কনক্লুজন আৰু যিকোনো টপিক এটা ডেপথত আলোচনা কৰাৰ আগত তোমালোকে ফুল মেছেজটো পঢ়াৰ আগত তোমালোকে ডাইৰেক্ট কেতিয়াও কনক্লুজনলৈ জাম্প নকৰিবা অকল যদি ডাইৰেক্ট আমি কনক্লুজনলৈ যাওঁ তেতিয়াহ'লে আমাৰ মেইন পইণ্টবিলাক কি থাকিব তো তোমালোকে এতিয়াও বুজি নাপাবা ঠিক আছে সদায় কনক্লুজনৰ ফালে ডাইৰেক্ট নাযাবা ডু নট এজিউম হোৱাট দ্য স্পীকাৰ উইল চে নেক্সট অৰ্থাৎ কেতিয়াও এইটোৱে এজিউম কৰি নচলিবা যে স্পীকাৰে নেক্সট কি কৰিব তোমালোকে নিজৰ ফালৰ পৰা কিবা এটা বস্তু ইমাজিন কৰিবলৈ চেষ্টা কৰি থাকিবা ঠিক আছে গিভ ফিডবেক আফটাৰ দ্য স্পীকাৰ finishes respond with a thoughtful and relevant reply যেতিয়া স্পিকাৰজনৰ কথা কোৱা হ'ব যেতিয়া মোৰ পঢ়া হ'ব মই যদি তোমালোকক ক্লাছ কৰোঁ যদি মোৰ পঢ়া হৈ যায় তো পঢ়া হোৱাৰ পিছত যেতিয়া মই সুধিম যে আজি যিবিলাক বস্তু মই তোমালোকক পঢ়ালো যিবিলাক টপিক বুজাই দিলোঁ তোমালোকে বুজি পাইছে নে পোৱা নাই তো তোমালোকে সদায় এটা কি কৰিবা ফিডবেক দিবা যে ছাৰ আপুনি যিবিলাক বস্তু পঢ়ালে আমি গোটেইবিলাক বস্তু বুজি পালোঁ থ্যাংক ইউ ফৰ দ্য স্পিকাৰ থ্যাংক ইউ ফৰ দিছ স্পীচ ছাৰ এণ্ড টুমৰো এগেইন ছাৰ ডিছকাছ দিছ টপিক ইন দিছ ৱে অনলি So যদি তোমালোকে এনেকুৱাকৈ ফিডবেক দিয়া তেতিয়া স্পিকাৰজনৰ কি হয় আৰু উৎসাহ পায় আৰু বেটাৰকৈ তোমালোকক পঢ়োৱাৰ কাৰণে ফিডবেক shows that you understand the message আৰু যদি তোমালোকে ফিডবেক দিছা যে তোমালোকে বুজি পাইছে নে পোৱা নাই তো তেতিয়া কি হয় যে মেছেজটো এটা ক্লিয়াৰ হয় যে তোমালোকে বুজি পাইছে নে পোৱা নাই বি open minded listen without judgment do not let personal opinion or biases affect how you receive the message listen without judgment অৰ্থাৎ কোনো এটা বস্তু আমি নুশুনাকৈ কেতিয়াও জাজমেন্ট দিব নালাগে সদায় গোটেই ইনফৰমেশন বিলাক লৈ পেলাইহে তোমালোকে কথাবিলাক ক'ব লাগে অল্প বিদ্যা ভয়ংকৰী অৰ্থাৎ লিটিল নলেজ ইজ টু ডেঞ্জাৰাছ যেটা অলপ নলেজ লৈ পেলাই তোমালোকে কিবা এটা বস্তু জাজমেন্ট দিবলৈ যাবা সেইটো সদায় তোমালোকৰ কি হ'ব ইনফৰমেশন বিলাক ৰং হ'ব আৰু তোমালোকৰ মাজত প্ৰবলেম ক্ৰিয়েট কৰিব সদায় তোমালোকে কি কৰিবা গোটেই বস্তুবিলাক ইনফৰমেশন বিলাক লৈ পেলাই জাজমেন্ট দিব লাগে ডু নট লেট পাৰ্সোনাল অপিনিয়ন তোমালোকৰ পাৰ্সোনাল অপিনিয়ন ডাইৰেক্টলি তাত নিদিবা এইটো কি হ'ব আমাৰ বায়াসনেছ হৈ যায় অৰ্থাৎ তুমি কোৱা কথাটো হয়তো ৰিয়েল সোসাইটিৰ লগত মেচ নহবও পাৰে গোটেইবিলাক বস্তু তোমালোকে শুনি পেলাই সদায় কি কৰিবা তোমালোকৰ জাজমেন্টটো দিবা নেক্সট এই লিসেনিংৰ আমাৰ কি হ'ব পাৰে কিছুমান বেৰিয়াৰ থাকিব পাৰে বেৰিয়াৰ বুলিলে কি বুজা যায় কিছুমান বাধা which can distract from the listening the things okay যিবিলাক আমাৰ যিকোনো বস্তু এটা শুনাৰ পৰা যিকোনো শব্দবিলাক ক্লিয়াৰ কৈ শুনাৰ পৰা আমাক বাধা দিব পাৰে a barrier to listening is anything that prevents a person from listening effectively ভালদৰে আমি শুনাৰ পৰা যিকোনো এজন ব্যক্তিক আমাৰ কি হয় প্ৰিভেন্ট কৰা অৰ্থাৎ কিছুমান এনেকুৱা বাধা যিবিলাকে যিকোনো এজন ব্যক্তিক শব্দবিলাক শুনাৰ পৰা বাধা দিয়ে উদাহৰণ স্বৰূপে বহুত কিবা হ'ব পাৰে এটা হৈছে যে ফিজিক্যাল বেৰিয়াৰ নয়েজ poor acoustics distance or crowded environment that makes it difficult to hear clearly যদি তুমি কৰবাত আছা আৰু তোমাৰ আশেপাশে বহুত হাই হল্লা হৈ আছে যদি তোমাৰ চাৰিওফালে যদি বহুত ডিসটেন্সৰ আছে তোমাৰ ফ্ৰেণ্ডজন যদি বহুত দূৰত থিয় আছে তুমি যদি বজাৰত আছা তোমাৰ ফ্ৰেণ্ডজন বহুত দূৰত আছে এনেকুৱা ধৰণৰ হাল্লাৰ পৰিবেশ এটাৰ মাজত তুমি যদি তোমাৰ ফ্ৰেণ্ডক মাতাও তোমাৰ ফ্ৰেণ্ডজনে শুনা পাব নেকি নাপায় তো এইবিলাক কি হয় আমাৰ ফিজিক্যাল কি হয় বেৰিয়াৰ উদাহৰণ স্বৰূপে আৰু এটা হ'ব পাৰে যদি তুমি কেতিয়াবা ফোনত কথা পাতি আছা আৰু যদি তাত নেটৱৰ্ক নাথাকে তো ফোনত নেটৱৰ্ক নাথাকিলেও কি হ'ব কথাবিলাক তোমালোকে বুজি নাপাবা আৰু যদি কেতিয়াবা এনেকুৱা হৈ যায় যে তোমাৰ মোবাইলৰ যেটো স্পিকাৰটো হয় স্পিকাৰটোৱে তোমালোকৰ প্ৰপাৰ নহয় স্পিকাৰটো বেয়া হৈছে তো যদি সেই ফোনটোত গানটো লগাই দিয়া তো গানটো তোমালোকে শুনা পাবা নেকি তো শব্দবিলাক কি হ'ব ভাঙি আহিব তো এইবিলাক কি হ'ব পাৰে আমাৰ ফিজিক্যাল বেৰিয়াৰ নেক্সট পইণ্টটো কি দিয়া আছে যে mental or psychological barrier stress anxiety worry or an emotional state that distract the listener from paying attention
যদি তুমি বহুত ষ্ট্ৰেছত আছা, তুমি এনজাইটিত আছা, তুমি ডিপ্ৰেশ্যনত আছা, তুমি হতাশত আছা, তুমি বহুত দুখত আছা, তুমি বহুত ইমোশ্যনেল হৈ আছা, তুমি বহুত খঙত আছা, তো এনেকুৱা চিটুৱেশ্যনতো কি হয়, তোমাক যিটো বস্তু ক'ব বিচাৰে তুমি কি হ'ব পাৰা সেই শব্দটো ভালকৈ নুশুনিব পাৰা বা তোমাৰ এটেনশ্যনটো প্ৰপাৰ নহ'ব পাৰে। তোমাৰ ফ্ৰেণ্ডজনে বহুত খঙত আছে আৰু তুমি ক'বলৈ গৈছা, তোমাৰ ফ্ৰেণ্ডজনে বহুত খঙত আছে, হয়তো কিবা এটা ফ্ৰেণ্ডৰ লগত কাজিয়া লাগিছে আৰু তুমি তাত যাই পেলাই কৈছা, ঐ হেৰি অহাকালি এছাইনমেণ্টখিনি জমা দিব লাগিব, জমা দিবি না নিদিয়া ক। তোমাৰ ফ্ৰেণ্ডজনে লওঁ কি হ'ব, ৰহে এইফালে মই খঙত ৰ'ব পৰা নাই আৰু তই এছাইনমেণ্টৰ কথা উলিওৱা হৈছে, মোৰ কাষৰ পৰা যা, তেনেকুৱাকৈ ক'বনে নকয়। তো এইবিলাক কি হয়, এটা আমাৰ এটেনশ্যনটো প্ৰপাৰ নহ'ব। এইবিলাক হৈছে আমাৰ কি মেণ্টেল বেৰিয়াৰ। আমি যদি ষ্ট্ৰেছত থাকোঁ, আমি যদি এনজাইটি থাকোঁ, যদি তোমালোকে বহুত ষ্ট্ৰেছত থাকা আৰু যদি কিবা এটা বস্তু পঢ়িবও যোৱা, সেই পঢ়া বস্তুটো কি হ'ব, মনত নাথাকিব, ৰাইট। এতিয়া এক্সাম আহি পাইছে তোমালোকৰ মোটামুটি, তো এক্সামৰ আশে পাশে তোমালোকৰ বহুত এনজাইটি হ'ব, ষ্ট্ৰেছ হ'ব, তোমালোকৰ ঘৰত এক্সপেক্টেশ্যন থাকিব যে তুমি 75% পাব লাগিব, 85% পাব লাগিব, এফালে তোমাৰ পঢ়া হোৱা নাই, ঘৰৰ মানুহৰ এক্সপেক্টেশ্যন বহুত হৈ আছে, তো এনেকুৱা ধৰণৰ ষ্ট্ৰেছ লৈ পেলাই যদি তুমি থাকা, তো তোমাৰ কি হ'ব, পঢ়াখিনিও বহুখিনি বেটাৰ নহ'ব আৰু তোমালোকে বস্তুবিলাক বুজি নাপাবা, ঠিক আছে। নেক্সটটো কি আছে যে চিলেক্টিভ লিসেনিং, অৰ্থাৎ দ্য লিসেনাৰ্ছ হিয়াৰ্ছ অনলি হোৱাট দে ৱান্ট টু হিয়াৰ এণ্ড ইগন'ৰ্ছ দ্য ৰেষ্ট অফ দ্য মেছেজ। অৰ্থাৎ চিলেক্টিভ লিসেনিংটো এটা এনেকুৱা হ'ব পাৰে যে তুমি সদায় এনেকুৱা ধৰণৰ এজন ব্যক্তি যিয়ে তুমি কোৱা কথাখিনি বেলেগে শুনিব লাগে, কিন্তু বেলেগে যদি কিবা এটা বস্তু ক'ব বিচাৰিছে তুমি সেইখিনি নুশুনা, তো এইটো কমিউনিকেশ্যনৰ কি হ'ব, বেৰিয়াৰ হ'ব। অৰ্থাৎ তুমি তোমাৰ কথাখিনি কোৱা, কিন্তু বেলেগে যেতিয়া তেওঁৰ কথাখিনি ক'ব বিচাৰে তুমি কথাখিনি নুশুনা, তো এইটো কিবা চিলেক্টিভ লিসেনিং। আৰু ইয়াৰ দ্বাৰাও কি হ'ব, তোমাৰ কমিউনিকেশ্যনটো প্ৰপাৰ নহ'ব আৰু লিসেনিংটো প্ৰপাৰ নহ'ব। কাৰণ তোমাৰ ফ্ৰেণ্ডে গম পাব যে সি সদায় তাৰ নিজৰ কথাখিনি ক'ব আৰু আমাৰ কথাখিনি ক'ব খুজিলে সি কাষৰ পৰা গুচি যায়, তো এনেকুৱা ধৰণৰ আমি কমিউনিকেশ্যন নকৰোঁ, তো এইটো লিসেনিংটো কি হ'ব, আমাৰ বেৰিয়াৰ হৈ যাব। নেক্সট দিয়া আছে যে প্ৰেজুডাইজ এণ্ড বায়াছ, প্ৰি-ফৰ্মড অপিনিয়নছ এবাউট দ্য স্পীকাৰ or the topic that prevent the listener from receiving the message fairly. অৰ্থাৎ তুমি স্পীকাৰজনে কি ক'ব বিচাৰিছে বা টিচাৰজনে তোমালোকক কি পঢ়াব বিচাৰিছে, সেই গোটেইবিলাক বস্তু তোমালোকে শুনা নাই আৰু নুশুনাকৈ তোমালোকে কি কৰিছা, গোটেইবিলাক বস্তু নিজৰ এটা অপিনিয়ন লৈ লৈছা। আৰু তোমালোকৰ ছাপ'জ এজন ফ্ৰেণ্ড অহাকালি আজি স্কুলত অহা নাই, তো তোমাক সুধিছে যোৱাকালি, তোমাক ফোন কৰি সুধিছে যে আজি ছাৰে কি পঢ়ালে, ছাৰে অমুক টপিকটোৰ ওপৰত পঢ়াইছে যে অমুকখিনি পঢ়াই থৈ দিছে, তো তুমি তোমাৰ ফালৰ পৰা অপিনিয়ন এটা দি পেলাই তাক কৈ থৈ দিলা। তো সেই ল'ৰাজনেও কি ভাবিলে যে এইখিনিয়ে পঢ়াইছে, কিন্তু আচলতে টিচাৰজনে সেইখিনিয়ে পঢ়া নাছিলে, তাৰ উপৰিও আৰু বেলেগ বেলেগ বস্তু পঢ়াই থৈছিলে। তো এনেকুৱা ধৰণৰ বস্তুবিলাক কিবা প্ৰেজুডাইজ বা বায়াছনেছ বুলি ক'ব, আৰু ইয়াৰ দ্বাৰা আমাৰ কেৱল লিসেনিংটো প্ৰপাৰ নহ'ব। আই হোপ এতিয়ালৈকে তোমালোকে বস্তুবিলাক বুজি পাই আছা। আৰু কেইটামান আমি লিসেনিঙৰ বেৰিয়াৰ চাই লওঁ। এটা হৈছে যে ডিষ্ট্ৰেকশ্যন, ইউজিং মোবাইল ফোনছ, লুকিং এৰাউণ্ড, থিংকিং এবাউট আদাৰ থিংছ ৱাইল দ্য স্পীকাৰ ইজ টকিং। যদি মই তোমালোকক কৈ আছোঁ, কিবা এটা বস্তু শিকাই আছোঁ, পঢ়াই আছোঁ, টিউশ্যনত গৈছে, টিউশ্যন টিচাৰ্ছে তোমালোকক পঢ়াই আছে, আৰু সেইটো সময়ত তোমালোকে মোবাইল ফোনটো ব্যৱহাৰ কৰি আছা বা তোমালোকে বাহিৰৰ ফালে চাই আছা, কাৰোবাৰ লগত কথা পাতি আছা, তোমালোকে বেলেগ বেলেগ কিবা কিবি ব্ৰেইনত চলি আছে, তো এনেকুৱা ক্ষেত্ৰতো কি হ'ব, তোমালোকৰ লিসেনিংটো প্ৰপাৰ নহ'ব। মেথছৰ টিউশ্যনত গৈছা, তোমালোকৰ টিচাৰ্ছে মেথছ পঢ়াই আছে আৰু তোমালোকৰ ফ্ৰেণ্ডৰ মাজত কথা পাতি আছা, মোবাইলত কাৰোবাৰ লগত চেটিং কৰি আছা, তো তেনেকুৱা কৰি থাকিলে কি হ'ব, কমিউনিকেশ্যনটো প্ৰপাৰ নহ'ব আৰু তোমালোকে বস্তুবিলাক বুজি নাপাবা। নেক্সটটো কি আছে যে লেংগুৱেজ বেৰিয়াৰ, when the speaker uses words, jargon or language the listener does not understand well. অৰ্থাৎ যদি মই কেতিয়াবা তোমালোকক পঢ়াই আছোঁ আৰু যদি মই এনেকুৱা টাইমত যদি এনেকুৱা ধৰণৰ লেংগুৱেজ ব্যৱহাৰ কৰি পেলাই পঢ়াওঁ, যে তোমালোকক মই কেৰেলান লেংগুৱেজ মালায়ালম লেংগুৱেজ ব্যৱহাৰ কৰি পেলাই পঢ়াই আছোঁ, তামিল লেংগুৱেজ ব্যৱহাৰ কৰি পেলাই পঢ়াই আছোঁ, তেতিয়াহ'লে তোমালোকে মই কি ক'ব বিচাৰিছোঁ এইবিলাক বুজি পাবা নেকি? ইফ উই বিলং ফ্ৰম আছাম, দেন আইদাৰ আই হেভ টু ইউজ দ্য আছামিজ লেংগুৱেজ অৰ হিন্দী অৰ দ্য ইংলিছ, because from the Assam we understand only this language, these three language, that is English, Assamese or Hindi. যদি এই তিনিটাৰ বাহিৰে মই বেলেগ লেংগুৱেজ এটা ব্যৱহাৰ কৰি তোমালোকক পঢ়াই দিওঁ, তো তোমালোকে বুজি নাপাবা, তো এইটো আমাৰ কি হ'ব, লেংগুৱেজ বেৰিয়াৰ হ'ব। নেক্সট পইণ্টটো হ'ব যে লেক অফ ইণ্টাৰেষ্ট, when the listener finds the topic boring or unimportant, they stop paying attention. আৰু এটা লিসেনিঙৰ বেৰিয়াৰ কি হ'ব, যিটো টপিক মই তোমালোকক পঢ়ুৱাই আছোঁ, ছাপ'জ এইটো টপিক মই তোমালোকক পঢ়ুৱাই আছোঁ, এই টপিকটো তোমালোকৰ কাৰণে কি হৈছে, বৰিং হৈছে বা এইটো ইম্পৰ্টেণ্ট টাইপ লগা নাই এক্সামৰ কাৰণে, তো তোমালোকে কি কৰিবা, এইটো শুনা বাদ দিবা, ভিডিঅ'টো স্কিপ কৰিবা। তো এইটো কি হ'ব, আমাৰ লেক অফ ইণ্টাৰেষ্ট। যিটো টপিকত তোমালোকৰ ইণ্টাৰেষ্টে নাথাকে তাক তোমালোকে কি বুলি ভাবিবা, বৰিং বুলি ভাবিবা বা ইম্পৰ্টেণ্ট বুলি নাভাবিবা, আৰু ভাবিবা যে এক্সামত এনেকুৱা ধৰণৰ টপিকৰ ওপৰত এক্সাম নাহিব, তো তোমালোকে এটেনশ্যনটো কি কৰিবা, নিদিয়া হ'বা। তো এইবিলাকৰ কি হ'ব, আমাৰ বেৰিয়াৰ হ'ব। নেক্সট পইণ্টটো দিয়া আছে যে ইনফৰমেশ্যন অভাৰলোড, টু মাছ ইনফৰমেশ্যন শ্বেয়াৰ্ড এট ওৱান্স মেক ইট ডিফিকাল্ট ফৰ দ্য লিসেনাৰ টু প্ৰচেছ এণ্ড ৰিটেইন এভৰিথিং। যদি মই এদিনতে যদি এই যিটো তোমালোকৰ ইউনিট 1-2 আছে, মই এতিয়া কি কৰিলোঁ, 2-3টা ভিডিঅ'ত লৈ আছোঁ, যদি এই 2-3টা ভিডিঅ'ত নানি পেলাই যদি এটা ভিডিঅ'তে যদি মই গোটেইবিলাক যদি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ হয়, ভিডিঅ'টো দীঘল হ'ল হয় আৰু তোমালোকৰ মানে ইনফৰমেশ্যনবিলাক কি হৈ গ'ল, অভাৰলোড হৈ গ'ল হয়।
আৰু যদি অভাৰলোড ইনফৰমেশ্যন হয় তেতিয়া তোমালোকৰ কি হ'ব টপিকবিলাক পাহৰি যাবা মনত নাথাকিব তো এইটোৱে কি হ'ব তোমালোকৰ এটেনশ্যনটো ব্ৰেক কৰিব আৰু এইবিলাক আমাৰ লিসেনিংৰ ক্ষেত্ৰত কি হ'ব আমাৰ বেৰিয়াৰ হ'ব এইগুটে তোমালোকৰ টিউচনবিলাক কি হয় বৰ বেছি 1 আৱাৰ বা 1 ঘণ্টা 10 মিনিট 15 মিনিট হয় যদি 1 ঘণ্টাতকৈ যদি বেছি টাইমিং তোমালোকক পঢ়াবলৈ যায় তো তোমালোকৰ মতে কি হ'ব বাপৰে বাপ ছাৰে ইমান পঢ়ে ছাৰ একো বুজি পোৱা নাই ছাৰ 1 ঘণ্টাতকৈ বেছি তো তেতিয়ালৈ তোমালোকৰ এইবিলাক ওভাৰলোড হৈ যাব আৰু তোমালোকৰ এইবিলাক বেৰিয়াৰ হৈ যাব make assumptions the listener assumes that already know what the speakers will say and stop listening carefully আৰু তোমালোকৰ মাজত কিছুমান এনেকুৱা ষ্টুডেন্ট থাকে যিবিলাক হয়তো এনেকুৱা okay এনেকুৱা just they are like some over smart students they thought ছাৰে যিখিনি পঢ়াব বিচাৰিছে এইখিনি আমি জানোৱে এইখিনি অলৰেডি জানো এইখিনি আমি পঢ়িছো তাৰ মনোযোগ দিয়াৰ প্ৰয়োজন নাই তো যদি তোমালোকে অলৰেডি জানো বুলি ভাবা যে যিখিনি বস্তু মই ক্লাছত পঢ়াবলৈ যাম এইখিনি তোমালোকে জানা বুলি ভাবা তো তোমালোকে কি কৰিবা তোমালোকে মনোযোগ নিদিবা আৰু তোমালোকে ফ্ৰেণ্ডকো প্ৰবলেম কৰিবা মনোযোগটো দিয়াৰ পৰা বা তোমালোকে ক্লাছৰুমতে শুই যাবা কি বুলি ভাবিবা এইখিনি জানো যিখিনি ছাৰে পঢ়াব গৈ আছে এইবিলাক কি হৈছে আমাৰ এজাম্পশন এই এজাম্পশনবিলাক আমি কৰি লওঁ যে এইখিনি আমি জানোৱে অলৰেডি গোটেই এইখিনি আমি মনোযোগ নিদিওঁ তো এইটোৰ দ্বাৰা আমাৰ কি হ'ব লিসেনিংত আমাৰ বেৰিয়াৰ হ'ব আই হোপ এইখিনি তোমালোকে বুজি পাইছা তো এই যেটো আমাৰ লিসেনিংৰ যিবিলাক বেৰিয়াৰ তো এই বেৰিয়াৰবিলাকৰ পৰা আমি নিজকে কেনেকুৱাকৈ মানে ঠিক কৰিব পাৰো অৰ্থাৎ বাধা নোহোৱা কেনেকৈ কৰিব পাৰো অৰ্থাৎ আমি ভালদৰে শুনি থাকিব বিচাৰিছো এই বেৰিয়াৰবিলাক কেনেকৈ ঠিক কৰিব পাৰো তাৰ হিচাপত কেইটামান পইণ্ট ইয়াতে দিয়া আছে যে চুজ এ কুৱাইট এনভাইৰনমেণ্ট মুভ এৱে ফ্ৰম দ্য নইজ ক্লোজ দ্য ডোৰ অৰ উইণ্ডোজ ইফ নিডেড যদি তুমি পঢ়ি আছা তুমি এটা কুৱাইট এনভাইৰনমেণ্ট লোৱা অৰ্থাৎ শান্ত এনভাইৰনমেণ্ট লোৱা এটা ঠাণ্ডা পৰিৱেশ লোৱা এটা নৰ্মেল পৰিৱেশ য'ত হাই হাল্লা বেছি নাথাকে তাত তোমালোকে পঢ়িবলৈ চেষ্টা কৰা বেছি হাল্লা পৰিৱেশত থাকিলে তোমালোকে কথাও পাতিব নোৱাৰিবা দৰ্জা খিৰিকী বন্ধ কৰি ল'বা যদি কাৰোবাৰ লগত কথা পাতি আছা এতিয়া মই তোমালোকক পঢ়াই আছো তো তাৰ কাৰণে মই কি হৈছো মই ৰুমত দৰ্জা খিৰিকীবিলাক গোটেইবিলাক বন্ধ কৰি লৈছো যাতে তোমালোকৰ বেকগ্ৰাউণ্ড নইজবিলাক নাহে আৰু সেইবিলাকে তোমালোকক প্ৰব্লেম ক্ৰিয়েট নকৰে ঠিক আছে নেক্সট পইণ্টটো দিয়া আছে যে কিপ ডিষ্ট্ৰেকশ্যন এৱে অৰ্থাৎ আমাৰ যিবিলাক ডিষ্ট্ৰেকশ্যন হয় সেই ডিষ্ট্ৰেকশ্যনবিলাক আমি দূৰত ৰাখিব লাগে উদাহৰণস্বৰূপে পুট ইউৰ মোবাইল ফোন অন সাইলেণ্ট তোমাৰ ফোনটো সাইলেণ্ট কৰি ৰাখা যদি টিউচনত আছা ফোন লৈ গৈছা ফোনটো তোমালোকে বেগত ৰাখি থোৱা বা টিচাৰ্ছৰ টেবুলত ৰাখি থৈ দিয়া তাৰপিছত তোমালোকে টিউচন কমপ্লিট হোৱাৰ পিছত ফোনটো লৈ ল'বা ফ'কাছ অনলি অন দ্য স্পীকাৰজনে যিটো কৈ আছে সেইটোত তোমালোকে ফ'কাছ কৰা ষ্টে অপেন মাইণ্ডেড সদায় অপেন মাইণ্ডেড হৈ থকা লিসেন উইদাউট জাজিং গিভ এভৰি মেছেজ এ ফেয়াৰ চেঞ্চ অৰ্থাৎ তুমি একো এটা বস্তু নুশুনাকৈ জাজমেণ্ট দিবলৈ চেষ্টা নকৰিবা যে এনেকুৱাকৈ ক'বা এইখিনিতো মই জানোৱে এনেকুৱাকৈ কেতিয়াও দিবলৈ চেষ্টা নকৰিবা গিভ এভৰি মেছেজ এ ফেয়াৰ চান্স অৰ্থাৎ যদি স্পীকাৰজনে কিবা এটা বস্তু ক'ব বিচাৰিছে এইখিনি ক'বলৈ দিবা নেক্সট পইণ্টটো দিয়া আছে যে মেনেজ ষ্ট্ৰেছ টেক ডিপ ব্ৰেথছ কাম ইউৰ মাইণ্ড বিফৰ এনি ইম্পৰ্টেণ্ট কনভাৰচেশ্যন সদায় এটা ডাঙৰকৈ উশাহ ল'ব লাগে দীঘল উশাহ ল'বা তোমালোকৰ মাইণ্ডটোক ৰিলেক্স কৰিবলৈ চেষ্টা কৰিবা যিখিনি কনভাৰচেশ্যন কৰিব বিচাৰিছা সেইখিনি তোমালোকে ইম্পৰ্টেণ্ট দি পেলাই শান্তভাৱে কনভাৰচেশ্যনখিনি কৰিবলৈ চেষ্টা কৰিবা আৰু ঘৰতে এনেকুৱা ষ্ট্ৰেছ ডিপ্ৰেশ্যন এনজাইটি এইবিলাক ৰিমুভ কৰাৰ কাৰণে ঘৰতে তোমালোকে য়োগা কৰিব পাৰা নেক্সট ইউজ চিম্পল লেংগুৱেজ যেতিয়া তোমালোকে কাৰোবাৰ লগত কথা পাতিবা সদায় এটা চিম্পল লেংগুৱেজ ব্যৱহাৰ কৰি কথা পাতিবা সৰু বাচ্চাৰ লগত যদি কথা পাতি আছা ইংলিছত কথা পাতিলে বুজি পাব নেকি নাপায় তো তেওঁৰ লগত অসমীয়া বা হিন্দী বা বড়ো যেনেকুৱা লেংগুৱেজত পাৰা তেনেকুৱা ধৰণৰ লেংগুৱেজত বুজাবা এজ এ স্পীকাৰ ইউজ ৱৰ্ডছ ইউৰ অডিয়েঞ্চ আণ্ডাৰষ্টেণ্ড টু এভইড কনফিউজন অৰ্থাৎ এনেকুৱা ধৰণৰ লেংগুৱেজবিলাক ব্যৱহাৰ কৰিবা যিবিলাক লেংগুৱেজ তোমালোকৰ সহজ ভাষাত বুজি পোৱা নেক্সট পইণ্ট আছে টেক নোটছ সদায় ইম্পৰ্টেণ্ট পইণ্টবিলাক নোট কৰি ৰাখিবা আস্ক কুৱেশ্যন সদায় যেতিয়া স্পীকাৰজনে কিবা এটা ক'ব বা টিউচনত তোমালোকে যাবা কেতিয়াবা পঢ়ি থাকিবা সদায় কুৱেশ্যন কৰা যদি বুজি নোপোৱা টপিকবিলাক থাকে সদায় ডাউটবিলাক ক্লিয়াৰ কৰিবা আৰু প্ৰেক্টিছ পেচেঞ্চ আৰু পেচেণ্ট মানে কি হয় সদায় ধৈৰ্য ধৰি থাকিবা ৱেইট ফৰ দ্য স্পীকাৰ্ছ টু ফিনিছ বিফৰ দ্য ফৰ্মিং ৰেছপন্স অৰ্থাৎ স্পীকাৰজনক কোৱা হোৱালৈকে তোমালোকে ৰখিবা যেতিয়া স্পীকাৰজনক কোৱা হ'ব তাৰপিছত তোমালোকে ৰেছপন্স কৰিবা এইবিলাক হ'ব কি আমাৰ লিসেনিং টু বেৰিয়াৰ হোৱাৰ পৰা কিছুমান অভাৰকাম অৰ্থাৎ ইয়াৰ কিছুমান সলিউশ্যন আমাৰ বেৰিয়াৰটো বাধা আমাৰ লিসেনিংটো যাতে আমাৰ প্ৰপাৰ হয় এই যাতে বাধা নহয় এইবিলাক আমি কৰিলে আমি বাধা নোহোৱাকৈ আমি এটা লিসেনিং প্ৰপাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া আমি চাই লওঁ এই ভাৰ্বেল কমিউনিকেশ্যনৰ কিছুমান এডভান্টেজ এণ্ড ডিছএডভান্টেজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে এইখিনি নোট কৰি ৰাখিবা যিসকলে নোটখিনি লৈছে তেওঁলোকে অলৰেডি এইবিলাক পায়ে গৈছে ঠিক আছে এই ভাৰ্বেল কমিউনিকেশ্যনটো আমি কি গম পালোঁ তো ভাৰ্বেল কমিউনিকেশ্যনৰ এতিয়া এডভান্টেজ কি হ'ব পাৰে উদাহৰণস্বৰূপে কি দিয়া আছে যে উইজ এণ্ড কুইক মোড অফ কমিউনিকেশ্যন ইজি এণ্ড কুইক মোড অফ কমিউনিকেশ্যন আমাৰ কমিউনিকেশ্যনটো বহুত ইজি হয় আৰু আমাৰ কমিউনিকেশ্যনটো কি হয় কুইক হৈ যায় আমাৰ ভাৰ্বেল কমিউনিকেশ্যনত সাপোজ তুমি আজি ইভিনিং টিউচন যাবানে নোযোৱা তোমাৰ ফ্ৰেণ্ডক ফোন কৰিছা ফোন কৰি পেলাই তোমালোকে কৈছা যে ঐ অহাকালি স্কুলত যাবানে নোযোৱা তো এইটো কি হ'ব তোমালোকৰ বা অহাকালি টিউচন যাবানে নোযোৱা তো এইটো ইজি হ'ব বা আজি ইভিনিং টিউচন যাবানে নোযোৱা এইটো ইজি পটককৈ গ'ল ফোন কৰিলা আৰু
কি কৰিলা কথা কৈ পেলাই তোমালোকে কমিউনিকেশ্যনটো কৰি দিলা ইমিডিয়েট ফিডবেক কেন বি ৰিচিভ ফ্ৰম দ্য লিচনাৰ অৰ্থাৎ যাক তুমি ফোন কৰিবা তেওঁৰ পৰা কি পাম ইমিডিয়েট ফিডবেক পাম যে আজি টিউশ্যন যাবানে নোযোৱা তো তাৰ পৰা ৰেছপন্স আহিব আজি টিউশ্যন যাম বা আজি টিউশ্যন নাযাওঁ allows the speaker to adjust based on the listener reaction আৰু এই স্পিকাৰজনে কি কৰিব পাৰে এই লিসেনাৰজন অৰ্থাৎ তুমি যাক ফোন কৰিবা এই লিসেনাৰজনে কেনেকুৱাকৈ কথা পাতে কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন কৰিব কেনেকুৱা ধৰণে কথা পাতিলে তেওঁৰ লগত তোমাৰ কমিউনিকেশ্যনটো প্ৰপাৰ হ'ব তোমাৰ ফ্ৰেণ্ডজনে কেনেকুৱা কথা পাতিলে ভাল পায় তুমি তেওঁক তইকে মাতিবা নে তামি তোমাকৈ মাতিবা এইটো ডিপেণ্ড কৰিব তোমাৰ ওপৰত তো এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰি পেলাই বহুত স্পীডত তোমালোকে কমিউনিকেশ্যন কৰিব পাৰা তোমাৰ এজন ফ্ৰেণ্ড আছে যাক তুমি তইকৈ মাতা আৰু এজন ফ্ৰেণ্ড আছে যাক তুমি তামি তোমাকৈ মাতা তো এইটো ডিপেণ্ড কৰিব তোমাৰ ওপৰত তুমি কাক কেনেকুৱাকৈ পটককৈ তোমালোকে ফোন কৰি পেলাই কমিউনিকেশ্যন কৰিব পাৰা ঠিক আছে হেল্প এক্সপ্ৰেছ ইমোশ্যন টোন এণ্ড ফিলিংছ ক্লিয়াৰলি অৰ্থাৎ আৰু এই যিটো আমাৰ ভাৰ্বেল কমিউনিকেশ্যন এডভান্টেজ ই কি কৰে আমাৰ যিটো ইমোশ্যন হ'ব আমাৰ যিটো কথা কোৱা টোন হ'ব যিটো ফিলিংছ এইবিলাক শ্বেয়াৰ কৰাত আমাৰ কি হৈ যায় প্ৰপাৰ হৈ যায় নট ইভেন উইথ দ্য ফোন ব্যৱহাৰ কৰি পেলাই বুলি নহয় ধৰি লওক তুমি তোমাৰ ফ্ৰেণ্ডক লগ পাইছা ৰাস্তাত বহিছা কথা পাতি আছা তো লগ হৈ পেলাই যেতিয়া কথা পাতিবা তাৰ দ্বাৰা কি হ'ব আমাৰ ইমোশ্যনবিলাক এক্সপ্ৰেছ কৰাত অৰ্থাৎ ইমোশ্যনবিলাক শ্বেয়াৰ কৰাত সুবিধা হ'ব আমি আমাৰ কথাৰ সুৰবিলাক আমি বেটাৰ কৰি ৰাখিব পাৰোঁ আমি এটা আনটো ফিলিংছবিলাক শ্বেয়াৰ কৰিব পাৰোঁ এটা আনটো ভালদৰে বুজি পাব পাৰোঁ যে এক্সাম আহি পাইছে তোমালোকৰ ভালদৰে পঢ়া পাতি হৈছে নে হোৱা নাই কোনখিনি তোমালোকৰ পঢ়িব বাকী আছে কোনখিনি টপিক তোমালোকে প্ৰব্লেম পাইছা এই গোটেইবিলাক এটা আনটোৰ লগত আলোচনা কৰিব পাৰা আৰু এইবিলাক কি হৈ যায় এটা সময়তে অতি কম সময়ৰ ভিতৰত আমাৰ কি যায় ক্লিয়াৰ হৈ যায় build a strong personal connection between people আৰু ইয়াৰ দ্বাৰা এনেকুৱা ধৰণৰ ভাৰ্বেল কমিউনিকেশ্যনৰ দ্বাৰা কি হৈ যায় যিকোনো দুজন বা তিনিজন মানুহৰ মাজত আমাৰ কমিউনিকেশ্যনটো ষ্ট্ৰং হৈ যায় আৰু আমাৰ ফ্ৰেণ্ডশ্বিপটো বহু বেছি দিনলৈকে থাকি যায় ঠিক আছে আৰু ইয়াতে কেইটামান ডিসএডভান্টেজ দিয়া আছে তো ভাৰ্বেল কমিউনিকেশ্যনৰ কেইটামান ডিসএডভান্টেজ আছে সেইটো হৈছে যে নো পাৰ্মানেণ্ট ৰেকৰ্ড ইজ কেপ্ট অফ হোৱাট ৱাজ ছেড অৰ্থাৎ আমাৰ অৰেল কমিউনিকেশ্যনত যিবিলাক আমি মুখেৰে কথা কৈ পেলাই কমিউনিকেশ্যন কৰোঁ তাত আমাৰ কি থাকে পাৰ্মানেণ্ট ৰেকৰ্ড নাথাকে সাপোজ তুমি তোমাৰ ফ্ৰেণ্ডক ৰাস্তাত লগ পাইছা তুমিও ওলাই গৈছা দুয়োটা কথা পাতিছা দুয়ো যে কথা পাতিছিলা তাৰ কিবা ৰেকৰ্ড থাকিব নেকি নাথাকে তোমালোকে মনতে থাকিবা যে যোৱাকালি যে আমি কথা পাতিছিলোঁ কিন্তু তাৰ একোটা ৰেকৰ্ড নাই তোমালোকৰ আগত কিন্তু যদি তোমালোকে ৰিটেন কমিউনিকেশ্যন কৰা অৰেল কমিউনিকেশ্যন নহয় ৰিটেন কমিউনিকেশ্যন যদি তোমালোকে হোৱাটছএপত কথা পাতা তেতিয়া কি হ'ব তাৰ এটা ৰেকৰ্ড ৰৈ যাব ঠিক আছে যে অহাকালি টিউশ্যন যাবি নে নাযাওঁ যদি তুমি মেছেজত সোধা তেতিয়া কি ক'ব যে যাম বা নাযাম আৰু যদি তুমি সেই মেছেজটো যদি তুমি ৰিয়েলত যদি কেতিয়াবা ফ্ৰেণ্ডক ৰাস্তাত লগ পাইছা আৰু সুধিছা যে অহাকালি টিউশ্যন যাবি নে নোযোৱা সিওতো ক'ব যে যাম কিন্তু অহাকালি টিউশ্যন নগ'লে তো তুমি পিছত গৈ পেলাই ক'লা যে টিউশ্যন নাহিলে আহিম বুলি কৈ পেলাই সি ক'ব যে মই কেতিয়াও কৈছোঁ সিটো এনেকুৱাকৈ মিছাও ক'ব পাৰে কিয় কাৰণ তাৰ এটা ৰেকৰ্ড নাই কিন্তু যদি তুমি মেছেজত সোধা যে অহাকালি টিউশ্যন যাবা নে নোযোৱা সি যদি কৈছে যাম পিছত যদি নাযাওঁ বুলিও কৈছে যে মই নাযাওঁ বুলিও কৈছিলোঁ তাৰ ৰেকৰ্ডটো তোমাৰ তাত থাকি যাব যে এইটো চা মেছেজত তই যাম বুলিও কৈছিলি বুজি পাইছা তো এইবিলাক হৈছে আমাৰ কি ডিসএডভান্টেজ অৰেল কমিউনিকেশ্যন আমাৰ পাৰ্মানেণ্ট ৰেকৰ্ড নাথাকে কিন্তু আমাৰ ৰিটেন কমিউনিকেশ্যন পাৰ্মানেণ্ট ৰেকৰ্ড থাকি যায় ৰং ৱাৰ্ডছ অৰ টন কেন কজ মিছ আণ্ডাৰষ্টেণ্ডিং আৰু আমাৰ ভাৰ্বেল কমিউনিকেশ্যনত কি হয় আমি যদি কিবা এটা ফুল ৱৰ্ড কৈ দিওঁ আৰু যদি আমাৰ কথা কোৱা সুৰটো যদি ফুল হৈ যায় বা বেলেগ হৈ যায় তাৰ দ্বাৰা আমাৰ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে অৰ্থাৎ বুজাবুজিত অসুবিধা হ'ব পাৰে আমি ধৰি লওক কাৰোবাক কেতিয়াবা বেয়া শব্দ ব্যৱহাৰ কৰি কথা ক'লোঁ আমি আমাৰ সুৰটো বহুত ষ্ট্ৰংলি কৈ দিলোঁ কথাবিলাক কওঁতে তো তাৰ দ্বাৰা আমাৰ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ৰাইট এটা আনটোৰ লগত বুজাবুজি ভুল হৈ পেলাই আমাৰ ফ্ৰেণ্ডশ্বিপবিলাকক নোহোৱা হৈ যাব পাৰে ৰাইট নেক্সটটো কি দিয়া আছে যে লং স্পীচেছ আৰু মেছেজ মে ডিফিকাল্ট টু ৰিমেম্বাৰ আৰু যদি বহু বেছি দীঘল স্পীচেছ কোনোবাই দিয়ে পাব্লিক মিটিং এখন চলি আছে তাত পলিটিকেল লিডাৰবিলাকে যদি আমাৰ যদি স্পীচটো বহুত দীঘলকৈ দিয়ে বা মেছেজবিলাক যদি দীঘলকৈ দিয়ে তো সেইবিলাক মেছেজ মনত ৰাখিবলৈ বহুত দিগদাৰ লাগি যায় অসুবিধা হৈ যায় আৰু কি হৈ যায় তেনেকুৱা ধৰণৰ স্পীচবিলাক আমাৰ কাৰণে বৰিং হৈ যায় ঠিক আছে লেংগুৱেজ ডিফাৰেঞ্চেছ কেন ক্ৰিয়েট বেৰিয়াৰ বিটুইন স্পীকাৰ্ছ এণ্ড লিচনাৰ্ছ যদি তুমি তোমাৰ ফ্ৰেণ্ডৰ লগত লগ হৈছা আৰু ৰাস্তাত তোমাৰ লগত কথা পাতিছা তোমাৰ ফ্ৰেণ্ডে অকল অসমীয়া বুজি পায় আৰু তুমি ইংলিছত কথা পাতি আছা তো সেইটো কমিউনিকেশ্যন তোমালোকৰ কি প্ৰপাৰ হ'ব নেকি নহয় ৰাইট তো এইবিলাক হৈছে আমাৰ কি ডিসএডভান্টেজ দুজন ফ্ৰেণ্ড গৈছে এজনে কেৱল চাইনিজ বুজি পায় আৰু এজনে কেৱল ইংলিছ বুজি পায় তো দুইজনৰ কি হ'ব কমিউনিকেশ্যনটো কি হ'ব এইটো বৰবাদ হ'ব অৰ্থাৎ কমিউনিকেশ্যনটো প্ৰপাৰ নহ'ব তো এইটো এটা আমাৰ কি হ'ব পাৰে ভাৰ্বেল কমিউনিকেশ্যনৰ ডিসএডভান্টেজ হ'ব পাৰে আই হোপ আজি ভিডিঅ'টোত মই তোমালোকৰ আগত যিখিনি বস্তু বুজালো এইখিনি তোমালোকে বুজি পাইছা ভিডিঅ'টো স্কিপ কৰিব নালাগে মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ইয়াতে সেবা আৰু CBSE বৰ্ডৰ দুইখন বৰ্ডৰ কাৰণে ইনফৰমেশ্যন টেকনলজি যিখন IT ছাবজেক্ট এইখনৰ গোটেই কুৱেশ্যন আনচাৰবিলাক অল ইন ওৱান ষ্টাডি গাইড বুলি এইখন লৈ আহিছোঁ ইয়াতে গোটেই সিলেবাস প্ৰভাইড কভাৰ আপ কৰি পেলাই গোটেই নোটছখিনি ইয়াতে আছে অল কুৱেশ্যন আনচাৰ ইয়াতে প্ৰভাইড কৰা আছে ঠিক আছে ইয়াতে তোমাৰ ফিল ইন দ্য ব্লেংকছ থাকিব MCQ ট্ৰু ফলছ 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 4 মাৰ্ক 5 মাৰ্ক ৰিলেটেড কুৱেশ্যন আনচাৰ
গোটেই কুৱেশ্যন আনচাৰবিলাক ইয়াতে A to Z ইনক্লুড কৰা আছে তোমালোকৰ হাতত সময় কম কনচেপ্টবিলাক তোমালোকে মোৰ ফালৰ পৰা চোৱা মেনুৱেলি নোটছ বনোৱাৰ প্ৰয়োজন নাই ইয়াতে মই নোটছখিনি বনাই থৈ দিছোঁ তোমালোকে স্মাৰ্ট ষ্টাডি কৰাৰ টাইম এতিয়া ঠিক আছে তো তোমালোকে যদি এই নোটখিনি ল'ব বিচাৰা এই UPI নম্বৰটো তোমালোকে পেমেন্ট কৰিবা বা QR কোডখনত পেমেন্ট কৰিবা তাৰ এটা স্ক্ৰীনশ্বট WhatsApp নম্বৰটো পঠাই দিবা আৰু মই নোটখিনি দি দিম ঘৰটো বহি তোমালোকে পঢ়ি থাকিব পাৰিবা ঠিক আছে আৰু ইয়াৰ নেক্সট ভিডিঅ'ত তোমালোকে এটা কাম কৰিবা কমেন্ট সেকশনত জনাবা যে ভিডিঅ'টো তোমালোকে কেনেকুৱা পাইছা আৰু নেক্সট ভিডিঅ'ত মই তোমালোকৰ আগত আলোচনা কৰিম নন ভাৰ্বেল কমিউনিকেশ্যনৰ ওপৰত আৰু লগতে প্ৰেজেন্টেশন স্কিলৰ ওপৰত ঠিক আছে তো যদি ভিডিঅ'টো হেল্পফুল লাগিছে তেনেহলে ফ্ৰেণ্ডৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিবা তো আজি বাৰু এইখিনিতে আহিছো ধন্যবাদ